নমস্কাৰ, তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণী বিজ্ঞানৰ 11 নম্বৰ অধ্যায় অৰ্থাৎ মানুহৰ চকু আৰু বাৰবৰণীয়া পৃথিৱী নামৰ পাঠটোৰ প্ৰশ্নোত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। আজি আমি এই ভিডিঅ'টোত এই পাঠটোৰ গোটেইখিনি কুৱেশ্যন আনচাৰ ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। সেয়েহে তোমালোকে এখন বহি উলিয়াই ল'বা আৰু মোৰ সমানে বস্তুবোৰ নোট কৰি যাবলৈ চেষ্টা কৰিবা। তদুপৰি মই এই চেনেলটোত এতিয়ালৈকে বিজ্ঞানৰ বহুসংখ্যক পাঠৰ A to Z কুৱেশ্যন আনচাৰ আপলোড কৰিলোঁ। যিসকল আগ্ৰহী তেওঁলোকে ওপৰ আই বটনৰ লিংক পাবা, সেই পাঠসমূহৰ ভিডিঅ'বোৰ চাব পাৰা। বিজ্ঞানৰ সমান্তৰালকৈ আমাৰ চেনেলত গণিতৰ ভিডিঅ'সমূহ দি থকা হৈছে আৰু গণিতৰ ইতিমধ্যে কেইবাটা পাঠৰ ভিডিঅ' দি সমাপ্ত হৈছে। সেয়েহে তোমালোকে ইচ্ছা কৰিলে গণিতৰ ভিডিঅ'বোৰ চাব পাৰা। তেন্তে আহা আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম পেজ 190 প্ৰথম কুৱেশ্যনটো কি কৈছে চোৱা। চকুৰ উপযোজন ক্ষমতা কি? তোমালোকে সকলোৱে বহী এখন উলিয়াই ল'বা আৰু মোৰ সমানে বস্তুবোৰ লিখি যাবা। এতিয়া বেচিকেলি আমাৰ এই লেচনটোত আছে চকুৰ বিষয়ে আৰু তোমালোকে লেচনটো পঢ়োঁতে গম পাইছা আমাৰ চকুৰ ভিতৰত এখন লেন্স থাকে, যিখন ভগৱানে আমাক বনাই দিছে। এতিয়া আমি ইয়াৰ আগত যিটো পাঠ আছিলে পোহৰ, সেই পোহৰ পাঠটোত আমি চকু পঢ়া নাছিলোঁ, কিন্তু আমি লেন্সৰ বিষয়ে পঢ়িছিলোঁ, দাপোনৰ বিষয়ে পঢ়িছিলোঁ, হয়নে? আমি জেনেৰেলি দুখন প্ৰকাৰ লেন্স পাওঁ, দুই প্ৰকাৰ লেন্স পাওঁ। এখন হৈছে উত্তল লেন্স আৰু এখন আছিলে অৱতল লেন্স। সেই বিষয়ে আগৰ পাঠটোত অৰ্থাৎ পোহৰত পঢ়ি আহিছোঁ। ইয়াৰ উপৰিও বিভিন্ন প্ৰকাৰ লেন্স আছে, কিন্তু বেচিকেলি তোমালোকক এই দুখনৰ কথা কৈছে। এতিয়া প্ৰত্যেকখন লেন্সৰ একোটা নিৰ্দিষ্ট ফ'কাছ দৈৰ্ঘ্য থাকে। ধৰি লোৱা ইয়াত তুমি এখন লেন্স লৈছা, উত্তল লেন্স এখন, তাৰ এটা নিৰ্দিষ্ট ফ'কাছ দৈৰ্ঘ্য থাকিব। ঠিক তেনেকৈ অৱতল লেন্স এখন ল'লে তাৰ এটা নিৰ্দিষ্ট ফ'কাছ দৈৰ্ঘ্য থাকিব। কিন্তু আমাৰ মানুহৰ চকুৰ ভিতৰত যিখন লেন্স থাকে বা মানুহৰ চকুৰ ভিতৰত যিখন লেন্স ভগৱানে বনাই দিছে, সেই লেন্সখন এনেকুৱা এটা কেপাচিটি ভগৱানে দিছে যাতে তাৰ এটা ফিক্স ফ'কাছ দৈৰ্ঘ্য নাই, সেইটো ফ'কাছ দৈৰ্ঘ্যটো চেঞ্জ হৈ থাকে। আৰু সেই চকুৰ লেন্সৰ যিটো ফ'কাছ দৈৰ্ঘ্যটো চেঞ্জ হৈ থাকে বা চকুৱে যিটো ফ'কাছ দৈৰ্ঘ্যটো চেঞ্জ কৰিব পাৰে, আৰু সেই ক্ষমতাটোকে উপযোজন ক্ষমতা বুলি কোৱা হয়। বেচিকেলি মই যদি বুজাবলৈ যাওঁ, ধৰি লোৱা তোমালোকৰ সৈতে তোমালোক কেইবাকেইজন আছা, ধৰি লোৱা এটা ৰুমত সোমাই আছোঁ তোমালোকৰ সৈতে। এতিয়া মই যদি তোমালোকৰ তাৰে কোনোবা এজন ইয়াত বহি আছা, 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 তেনেকৈ মই যদি প্ৰথম এইজনক যদি চাওঁ, এইজনক চাবলৈ মোৰ এটা নিৰ্দিষ্ট ফ'কাছ দৈৰ্ঘ্য লাগিব। কাৰণ মই যেতিয়া এইজনক চাম, মোৰ কাৰণে লক্ষ্যবস্তু হ'ব এইটো। সেই সাপেক্ষে মোৰ চকুৰ ভিতৰত এটা প্ৰতিবিম্ব গঠন হ'ব হ'লে আমাৰ ফৰ্মুলাটো আছিলে, লেন্সৰ ফৰ্মুলাটো 1/v - 1/u = 1/f। যেতিয়া ইউ মানে লক্ষ্যবস্তুৰ দূৰত্ব তুমি হ'বা, তোমালৈকে হ'ব, তেতিয়া সেই সাপেক্ষে এটা ফ'কাছ দৈৰ্ঘ্য লাগিব। ঠিক তেনেকৈ তোমাক নাচাই মই ধৰি লোৱা বেলেগ এজনক চালোঁ, তেন্তে মোক এই তোমাক চাওঁতে মই যিটো ফ'কাছ দৈৰ্ঘ্য ইউজ কৰিছিলোঁ, সেই ফ'কাছ দৈৰ্ঘ্যটো ইউজ কৰিলে মই তোমাৰ যিজনক চাইছোঁ সেইজনক নেদেখিম। মানে ডেট মিনছ মই এইজনক চাব হ'লেও বেলেগ এটা ফ'কাছ দৈৰ্ঘ্য লাগিব। ঠিক তেনেকৈ মই এইজনক চাবলৈও বেলেগ এটা ফ'কাছ দৈৰ্ঘ্য লাগিব। কিন্তু আমাৰ বেলেগ এটা ফ'কাছ দৈৰ্ঘ্য মানে কি? মানে তোমাক চাবলৈ বেলেগ এটা ফ'কাছ দৈৰ্ঘ্য বেলেগ এখন লেন্সৰ নিচিনা দৰকাৰ হ'ব। ঠিক তেনেকৈ ইয়াক চাবলৈ বেলেগ এখন লেন্সৰ দৰকাৰ হ'ব, ইয়াক চাবলৈ বেলেগখন লেন্সৰ দৰকাৰ হ'ব। কিন্তু তেনেকৈ আমাৰ চকুৰ ভিতৰত ধেৰ লেন্স থাকে জানো? নেথাকে। আমাৰ চকুৰ ভিতৰত এখনেই লেন্স থাকে, কিন্তু সেই লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্যটো চেঞ্জ হৈ থাকে বা চেঞ্জ কৰি থাকিব পাৰি, আৰু সেইটোকে উপযোজন ক্ষমতা বোলে। কিন্তু আমাৰ জেনেৰেলি যিবোৰ অৰ্ডিনেৰী লেন্স, সেইবোৰ ফ'কাছ দৈৰ্ঘ্য এটা ফিক্স থাকে, যাক চেঞ্জ কৰিব নোৱাৰে। কিন্তু আমাৰ চকুৰ ভিতৰত ভগৱানে লেন্সখন এনেকুৱাকৈ বনাই দিছে যাৰ ফ'কাছ দৈৰ্ঘ্যটো চেঞ্জ কৰিব পাৰোঁ। ক্লিয়াৰ? এতিয়া তেন্তে লিখিবা চকুৰ উপযোজন ক্ষমতা মানে কি? চকুৰ লেন্সৰ 1 নম্বৰ আনচাৰটো লিখিবা। মইতো প্ৰথম কাৰণে লিখি গৈছোঁ, তাৰ পাছবোৰ মুখেহে ক'ম। চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে চকুৰ উপযোজন ক্ষমতা বোলা হয়। চকুৰ উপযোজন ক্ষমতা বোলা তেন্তে এই কুৱেশ্যনটো ইমানেই শ্বৰ্ট টাইপৰ কুৱেশ্যন, পৰীক্ষাত 1 নম্বৰ কাৰণে আহে। এতিয়া 2 নম্বৰটোত কি কৈছে চোৱা,
মায়োপিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2 মিটাৰতকৈ বেছি দূৰৰ বস্তু দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিব লাগিব? এজন মানুহৰ মায়োপিয়া আছে। আমি দৃষ্টিবিকাৰ তিনিটা পঢ়িছিলোঁ, মায়োপিয়া, হাইপাৰমেট্ৰপিয়া আৰু প্ৰেছ'বায়োপিয়া। এজন মানুহৰ যদি মায়োপিয়া থাকে, ডেট মিনছ মানুহজনে ওচৰৰ বস্তু দেখিব কিন্তু দূৰৰ বস্তু দেখা নাপায়। ওচৰৰ বস্তু দেখিব কিন্তু দূৰৰ বস্তু দেখা নাপায়। কিন্তু হাইপাৰমেট্ৰপিয়া থাকিলে তাৰ উল্টাটো হ'ব। ডেট মিনছ দূৰৰ বস্তু দেখিব, ওচৰৰ বস্তু দেখা নাপায়। আৰু প্ৰেছ'বায়োপিয়া হ'লে এটাও নেদেখে, মানে গ'ল, চকু গ'ল, তেনেকুৱা ধৰণৰ। ঠিক আছে, মানে ক্লিয়াৰকৈ নেদেখে। মায়োপিয়া থকা ব্যক্তি এজন, মানে এইজন মানুহে ওচৰৰ বস্তুবোৰ দেখিব, ওচৰৰ বস্তু দেখে, কিন্তু দূৰৰ বস্তু নেদেখে। এই মানুহজনৰ লগত প্ৰব্লেমটো কি, তেওঁ ধৰিলা তুমি ওচৰত আছা, ওচৰত থাকোঁতে তোমাক দেখি থাকিব, কিন্তু তুমি যেতিয়া দূৰলৈ যাবাগৈ ধৰিলা, তেতিয়া তোমাক স্পষ্টকৈ নেদেখে, দূৰৰ বস্তু নেদেখে। এতিয়া তোমাক কুৱেশ্যনটোত সুধিছে, যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবা? মানে এজন মানুহৰ মায়োপিয়া আছে, মায়োপিয়া ভাল কৰিবলৈ কি লেন্স ব্যৱহাৰ কৰিব লাগে? এইটো কিতাপত ডাইৰেক্ট ফাইনেল ধুনীয়াকৈ দিয়াই আছে, ডাইৰেক্ট দিয়া আছে। মায়োপিয়াৰ কাৰণে কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰা হয়? অৱতল, আৰু হাইপাৰমেট্ৰপিয়াৰ কাৰণে উত্তল। সদায় মনত ৰাখিবা, মায়োপিয়াৰ কাৰণে অৱতল আৰু হাইপাৰমেট্ৰপিয়াৰ কাৰণে উত্তল। তেন্তে ইয়াৰ আনচাৰটো অৱতল লেন্স। আনচাৰ লিখা, বনাই লিখি দিবা, লিখা। উক্ত ব্যক্তিজনৰ যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ উপযুক্ত ক্ষমতাৰ, এই শব্দটো লিখিবা দেই, উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব। উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব। এতিয়া তেন্তে গম পালোঁ মায়োপিয়াটো ভাল কৰিবলৈ অৱতল লেন্স ব্যৱহাৰ কৰিম, কিন্তু তাৰ আগত এই শব্দটো লিখিবা, উপযুক্ত ক্ষমতা। মানে অৱতল লেন্সখন কিবা এখন আৰু মন গ'ল তুমি এখন অৱতল লেন্স লগাই দিছা, তেনেকৈ নহ'ব। সেই মানুহজনৰ সাপেক্ষে কোনটোৰ ফ'কাছ দৈৰ্ঘ্য অৱতল লেন্স লাগিব সেইটো মিলাই পেলাই দিব লাগিব। কথাটো বুজি পাইছানে? মানে উপযুক্ত ক্ষমতাৰ এখন অৱতল লেন্স দিব লাগিব। ক্লিয়াৰ? ঠিক আছে, তেন্তে এইটো গম পালোঁ। এতিয়া 3 নম্বৰটো, স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকটবিন্দু কিমান? স্বাভাৱিক দৃষ্টিৰ মানুহ এজনে কিমানলৈকে দেখিব পাৰে মেক্সিমাম, আৰু ওচৰ একদম মিনিমাম কিমানলৈকে দেখিব পাৰে? মিনিমামটো চবেই জানে, নিকটবিন্দু কিমান? 25 চেণ্টিমিটাৰ। মানুহৰ যদি 25 চেণ্টিমিটাৰতকৈ যদি কম হৈ যায়, তাৰ তলত হৈ গ'লে মানে স্পষ্টকৈ নেদেখে। এটা মানুহ, তুমি যদি ধৰি লোৱা কিতাপ এখনকে, ধৰি লোৱা তুমি কিতাপ এখন যিখন বহি আছে, ধৰি লোৱা তাত যদি আখৰ লিখা আছে, তুমি সেই আখৰখিনি লাহে লাহে চকু আগলৈ আনি থাকা বাৰু, আনি থাকা লাহে লাহে। কিন্তু এটা সময় তুমি প্ৰথমতে আনি থাকোঁতে তুমি আখৰখিনি স্পষ্টকৈ দেখি থাকিবা, কিন্তু এটা সময়ৰ পাছত তুমি একদম চকু এটা মানে আগত, মানে যেতিয়া সেই বহীখন থবাহি তুমি নেদেখা হৈ যাবা আখৰবোৰ, মানে স্পষ্টকৈ। মানে ডেট মিনছ তোমাৰ সেই দূৰত্বটো 25 চেণ্টিমিটাৰতকৈ কমি গ'ল। তেন্তে স্বাভাৱিক দৃষ্টি মানুহ এজনৰ নিকটবিন্দু কিমান? 25 চেণ্টিমিটাৰ। আৰু দূৰবিন্দু কিমান? অসীম। আৰু মেক্সিমাম এজন মানুহে কিমানলৈকে দেখিব পাৰে? অসীমলৈকে দেখিব পাৰে। অসীম মানে আৰু কি? বিজ্ঞানত মই আগৰ লেচনটো কৈছিলোঁ, অসীম মানে কি বুজায়? এটা সীমিত দূৰত্ব বুজায়, মানে এটা বহুত দূৰৰ এটা বস্তু এটা বুজায়। ঠিক আছে, অসীম দূৰত্ব। ক্লিয়াৰ? এতিয়া লিখা, স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু হ'ল অসীম, স্পেলিং এনেকৈ, আৰু নিকটবিন্দু হ'ল 25 চেণ্টিমিটাৰ। আৰু নিকটবিন্দু হ'ল 25 চেণ্টিমিটাৰ। অ'কে, তেন্তে 3 নম্বৰটো হ'ল। 4 নম্বৰ কুৱেশ্যন, কি কৈছে? ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায়। মানে ধৰি লোৱা এটা শ্ৰেণীত বহুত বেঞ্চ আছে, তাৰ লাষ্টখনত যদি ছাত্ৰজন বহি দিয়ে, লাষ্টৰ বেঞ্চখনত বহি দিয়ে যদি, আগৰ বৰ্ডখন চোৱাত অসুবিধা পায়। ডেট মিনছ কি? ছাত্ৰজন দূৰত গৈ বহিছেগৈ, লাষ্টৰ বেঞ্চত বহিছে, মানে এইটো বুজাইছে ছাত্ৰজন দূৰত বহিছে। যদিহে ছাত্ৰজনে ফাৰ্ষ্ট বেঞ্চত বহিলেহেঁতেন, তেন্তে বৰ্ডখন ধুনীয়াকৈ দেখিলেহেঁতেন।
মানে ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায়। ইয়াৰ পৰা তুমি বুজিব লাগিব ছাত্ৰজনে দূৰৰ বস্তুবোৰ ভালকৈ নেদেখে, ছাত্ৰজনে ওচৰৰ বস্তুবোৰ ভালকৈ দেখে। তেন্তে ল'ৰাজনে ভোগা বিকাৰটো কি হ'ব পাৰে? কোনটো আছিলে? দূৰৰ বস্তু নেদেখে, দূৰৰ নেদেখে কিন্তু ওচৰৰ দেখে, ওচৰৰ দেখে। তেন্তে কোনটো আছিলে? প্ৰথমতে ভিডিঅ'টো ষ্টাৰ্টিঙৰ সময়তে কৈছিলোঁ কি ওচৰৰ বস্তু যদি দেখে দূৰৰ বস্তু নেদেখে সেইটো কয় মায়'পিয়া, বা অসমীয়াত যদি কোৱা নিকট দৃষ্টিগ্ৰস্ততা। তেন্তে আমি কথাটো গম পালোঁ, ইয়াৰ পৰা গম পালোঁ ছাত্ৰজনে লাষ্ট বেঞ্চত বহিছে মানে তেওঁ দূৰলৈ গুচি গ'ল। মানে দূৰত হৈ যায়, যদি বস্তুটো যদি ছাত্ৰজনৰ পৰা দূৰত হৈ যায় তেতিয়া তেওঁ মনিবলৈ অসুবিধা হয়। সেইকাৰণে আমি লিখিব লাগিব ল'ৰাজনে ভোগা বিকাৰটো কি? মায়'পিয়া। লিখা, ল'ৰাজনে ভোগা বিকাৰটো হ'ল মায়'পিয়া। ইয়াক অসমীয়াত কি বুলি কয়? বা নিকট দৃষ্টিগ্ৰস্ততা। নিকট দৃষ্টিগ্ৰস্ততা। ঠিক আছে। নেক্সট ইয়াৰ লগতে আৰু এটা কুৱেশ্যন লগাই দিলে, ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি? নিকট দৃষ্টিগ্ৰস্ততা বা মায়'পিয়া সংশোধনৰ বাবে আমি অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব আৰু অৱতল লেন্সখনৰ ক্ষমতাটো উপযুক্ত হ'ব লাগিব। লিখা, ইয়াৰ সংশোধন উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি কৰিব পাৰি। আশা কৰিছোঁ এই কুৱেশ্যনকেইটা একো টান পোৱা নাই, এইকেইটা ইজি টু দ্য পইণ্ট মানে কুৱেশ্যন হয় এইকেইটা। নেক্সট এতিয়া কুৱেশ্যন চোৱা, অনুশীলনী। এই পাঠটোত বেছি কুৱেশ্যন নাইও। এতিয়া প্ৰথম কুৱেশ্যনটোত কি কৈছে চোৱা, মানুহৰ চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সাল সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ'কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল মানুহৰ চকুৱে মানে চকুৰ যিখন লেন্স আছে লেন্সৰ ফ'কাছ দৈৰ্ঘ্যটো সাল সলনি কৰিব পাৰে। ইয়াৰ কাৰণটো কি আছিলে? মই ভিডিঅ'টো প্ৰথমতে কৈছিলোঁ, সেইটোক কয় উপযোজন ক্ষমতা। ইয়াৰ কাৰণ কি তেন্তে? উপযুক্ত ক্ষমতা। ইয়াৰ আনচাৰটো কি হ'ব? প্ৰথমটো অপশ্যন বি, উপযোজন ক্ষমতা। মোৰ এখন পুৰণা কিতাপখনে ইয়াত চিনবোৰ মৰাই আছে, হ'লেও বুজিবলৈ চেষ্টা কৰা। যিহেতু ইয়াত কৈছে মানুহৰ চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য সাল সলনি কোনটো কাৰণে কৰিব পাৰে? মই অথনি কৈছিলোঁ চকুৰ উপযোজন ক্ষমতা মানে কি আছিলে? ফ'কাছ দৈৰ্ঘ্য সাল সলনি কৰিব পৰা সেই কেপাচিটিটোকে উপযোজন ক্ষমতা বুলি কয়। তেন্তে ইয়াত সেই কুৱেশ্যনটোকে উল্টাই দিলে, উপযোজন ক্ষমতা। তেন্তে আমাৰ অপশ্যন কোনটো হ'ব? বিটো হ'ব। অ'কে। নেক্সট কৈছে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান কি? মানুহৰ চকুৱে ক'ত প্ৰতিবিম্ব গঠন কৰে? ৰেটিনাত কৰে। অসমীয়াত যাক কয় অক্ষিপট। তেন্তে অপশ্যন কোনটো হ'ব? 2 নম্বৰটো অপশ্যন কোনটো হ'ব? আনচাৰ 2 নম্বৰটো আনচাৰ হ'ব ডি। অক্ষিপট আৰু ৰেটিনা একেটাই বস্তু দেই। কেতিয়াবা এই ৰেটিনা শব্দটোকে অসমীয়াত ৰেটিনা বুলি লিখি দিয়ে, অপশ্যনত এনেকৈ ৰেটিনা বুলি লিখি দিয়ে, তেতিয়া আকৌ কনফিউজ নহ'বা। ক্লিয়াৰ? অক্ষিপটক যে ৰেটিনা কয় সেই কথাটো মন কৰিবা। অক্ষিপট কেতিয়াবা অক্ষিপট বুলি নিদি অসমীয়াতে ৰেটিনা বুলি লিখি দিব। কথাটো বুজি পাইছানে? তেতিয়া কনফিউজ হৈ নাযাবা। অক্ষিপট। এতিয়া নেক্সট 3 নম্বৰ কুৱেশ্যন, নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়সস্থ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব মানে নিকট বিন্দু কিমান সুধিছে? 25 চেণ্টিমিটাৰ। 25 চেণ্টিমিটাৰ অপশ্যন কোনটো হ'ব? চি। চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? চকুৰ লেচনটো পঢ়িছা যদি গম পাবা, চকুৰ ভিতৰত এবিধ পেশী থাকে যাৰ নাম চিলিয়াৰী পেশী। আৰু চিলিয়াৰী পেশী ক্ৰিয়াৰ বাবে বা চিলিয়াৰী পেশী লেন্সখনৰ দুফালে থাকে। আৰু সেই পেশীটোৱে মানে লেন্সখনৰ এনেকুৱা কি কয়, ধৰি লোৱা চকুৰ ভিতৰত এখন লেন্স আছে, মই এনেই জাষ্ট কথাটো কৈছোঁ, দুইফালে দুটা পেশী থাকে এনেকুৱা ধৰণৰ। সেই পেশীকেইটা মানে লেন্সখন এনেকুৱা টনা মেলা কৰি থাকে, যাৰ ফলত ফ'কাছ দৈৰ্ঘ্যটো পৰিৱৰ্তন হয়।
আৰু সেইটোক আমি উপযোজন ক্ষমতা কয় বুলি গম পালোঁ আৰু এই কামটো কোনে কৰে চিলিয়াৰী পেশীয়ে কৰে তেন্তে অপশ্যন কোনটো হ'ব চিটো হ'ব অপশ্যন চি চিলিয়াৰী পেশী ওকে নেক্সট এতিয়া 5 নম্বৰ কুৱেশ্যন এজন মানুহৰ দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে -5.5 ডায়োপ্টাৰ ক্ষমতাৰ লেন্স এখনৰ প্ৰয়োজন আৱশ্যক তেওঁ নিকটৰ দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্সৰ ক্ষমতা -1.5 ডায়োপ্টাৰ হ'লে দূৰদৃষ্টিগ্ৰস্ততা নিকটৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্সৰ ফ'কাছ দৈৰ্ঘ্য কিমান এইটো যদি মই ক'বলৈ যাওঁ এই কুৱেশ্যনটো বহুত খেলিমেলি কুৱেশ্যন প্ৰথম কথা যদি মই ক'বলৈ যাওঁ বহুত কনফিউজিং টাইপৰ কনফিউজিং নহয় যদি ভাবিবলৈ যোৱা তুমি ইয়াৰ আনচাৰটো 2টা পইণ্ট ওলাই আছে কিন্তু তুমি হেতুকে যদি লাগা মানে কুৱেশ্যনটোৰ লগত এইটো লাগিবলৈ যোৱা মানে তুমি বহুত কনফিউজ হ'বা নিজে কনফিউজ হ'বা কেলৈ চোৱা ইয়াত কাৰণ মোৰ মতে বা মই যিমানটো ভাবি পাইছোঁ এই কুৱেশ্যনটো ভুলকৈ দিয়া আছে কেলৈ ভুলকৈ দিয়া আছে ক'ত ভুলকৈ দিয়া আছে মই সেইখিনি কথা কৈ দিম মানে ইয়াত এটা আগত মাইনাছটো মানে উল্টা পুল্টাকৈ দিয়া আছে 2টা আগত মাইনাছ দিয়া আছে বা এইবোৰ এডিশ্যন মতে কিছুমান কিতাপত প্লাছ দিয়া আছে এইটো খেলি মেলিকৈ দিয়া আছে ঠিক আছে সেইটো মই 2টা ধৰণে ক'বলৈ চেষ্টা কৰিম যদিহে এনেকৈ দিয়া থাকে কি হ'ব উল্টাটো কেলৈ হ'ব বুলি মই কৈছোঁ সেইটো ঠিক আছে এতিয়া প্ৰথম মই মোৰ অপিনিয়নটো এই কুৱেশ্যনটো সাপেক্ষে মই মোৰ ধৰণটো কৈ দিছোঁ চোৱা ইয়াত কৈছে মানুহ এজনৰ দূৰদৃষ্টি মই এই কুৱেশ্যনটো বুজাৰ আগতে মই তোমাক 2টা কথা প্ৰথমে কৈ লৈছোঁ কিতাপৰ কথা 2টা কৈ লৈছোঁ কিতাপত বিকাৰ প্ৰথম 3টা বিকাৰ আছে 3টা বিকাৰ ভিতৰত আমাৰ প্ৰথম অংকবোৰত মেইন 2টা বিকাৰ ইউজ হয় প্ৰথমটো হৈছে মায়'পিয়া এইখিনি থিয়ৰিখিনি কৈ লৈছোঁ অলপ মায়'পিয়া ইয়াকে অসমীয়াত কয় কিতাপত লিখি দিছে ইয়াৰ নামটো নিকটৰ দৃষ্টিগ্ৰস্ততা বুলি মই কিতাপৰ কথা কৈ আছোঁ এতিয়া কুৱেশ্যনটোলৈ যোৱা নাই তাৰপিছত মোৰ তেতিয়া এক্সপ্লেইন কৰিবলৈ সুবিধা হ'ব কেলৈ মই ভুল বুলি কৈছোঁ এইটো নিকটৰ দৃষ্টিগ্ৰস্ততা আৰু এইটো হ'লে বিকাৰৰ এই বিকাৰটোত কি হয় মানুহ এজনে ওচৰৰ বস্তু দেখে ওচৰৰ দেখে কিন্তু দূৰৰ বস্তু নেদেখে সৰি ঠিক তেনেকৈ আৰু এটা আছে সেইটো হৈছে হাইপাৰমেট্ৰপিয়া হাইপাৰমেট্ৰপিয়া ইয়াৰ অসমীয়া প্ৰতিশব্দটো কিতাপত দিয়া আছে দূৰদৃষ্টিগ্ৰস্ততা আৰু ইয়াত হ'লে কি হয় ওচৰৰ বস্তু নেদেখে উল্টাটো হৈ যায় কিন্তু দূৰৰ বস্তু দেখে ক্লিয়াৰ আৰু কিতাপত এইটো কথাও দিয়া আছে মায়'পিয়া মানে হ'লে বা নিকটৰ দৃষ্টিগ্ৰস্ততা হ'লে আমাৰ তাৰ সংশোধনৰ বাবে অৱতল লেন্স ইউজ কৰে মনত ৰাখিবা অৱতল লেন্স এইডোখৰলৈকে বা কোনো কনফিউজ নাই এইখিনি থিয়ৰি আৰু হাইপাৰমেট্ৰপিয়াৰ কাৰণে উত্তল লেন্স ইউজ কৰে ক্লিয়াৰ আৰু মই যিসকলে আগৰ ভিডিঅ'টো চাইছা মোৰ আগৰ মানে ইয়াৰ আগৰ ভিডিঅ'টো আছিলে পোহৰ পাঠটো তাত মই এটা কথা কৈছোঁ যেতিয়া পাঠভিত্তিক কুৱেশ্যনখিনি কৈ আছিলোঁ অৱতল লেন্স হ'লে ফ'কাছ দৈৰ্ঘ্যটো মাইনাছ হয় বা নেগেটিভত লোৱা হয় কেলৈ কোৱা হয় মই সেই ভিডিঅ'টোত এক্সপ্লেইন কৰি থৈ দিছোঁ অৱতল লেন্স হ'লে ফ'কাছ দৈৰ্ঘ্যটো মাইনাছত আহে আৰু উত্তল লেন্স হ'লে ফ'কাছ দৈৰ্ঘ্যটো প্লাছত আহে ঠিক আছে এই কথাটো তোমালোকে জানিব লাগিব এই থিয়ৰিখিনি এইখিনি থিয়ৰি এই থিয়ৰিখিনিৰ লগত কোনো কথা নাই এই থিয়ৰিখিনি মই কিতাপৰ মতে ক'লোঁ কি ক'লোঁ মায়'পিয়া মানে নিকটৰ দৃষ্টিগ্ৰস্ততা বুলি লিখা আছে কিতাপত সেইটোৱেই তাত হয় ওচৰৰ বস্তু দেখে কিন্তু দূৰৰ বস্তু নেদেখে আৰু তাত সংশোধন কৰিবৰ বাবে অৱতল লেন্স ইউজ কৰে আৰু আগৰ পাঠটোত পঢ়িছিলোঁ অৱতল লেন্স হ'লে তাৰ ফ'কাছ দৈৰ্ঘ্য মাইনাছ হ'ব সেইটো কথা গম পালোঁ নেক্সটটো হাইপাৰমেট্ৰপিয়াৰ ইটো প্ৰতিশব্দ হৈছে দূৰদৃষ্টিগ্ৰস্ততা আৰু তাত কি হয় উল্টাটো হৈ যায় আৰু ইয়াত হ'লে উত্তল লেন্স সংশোধন কৰি ইয়াক মানে ব্যৱহাৰ কৰি ইয়াক সংশোধন কৰিব পাৰি উত্তল লেন্স বুলি ক'লে তাৰ ফ'কাছ দৈৰ্ঘ্যটো প্লাছত আহিব এতিয়া মই কুৱেশ্যনটো ইমান ডিটেইলছত কোৱাৰ কাৰণটো হ'ল এই কুৱেশ্যনটো বহুতৰ মানে কনফিউজ থাকে বহুতৰ চা কোনটো কৰিম কোনটো লিখিম কেনেকৈ কৰিম স্কুলত এনেকৈ কৈছে হেৰিত তেনেকৈ কৈছে মই সেইকাৰণে বহুত কুৱেশ্যনটো এবাৰ এক্সপ্লেইন কৰি দিছোঁ এতিয়া এইডোখৰলৈকে বুজি পালা মায়'পিয়াত কি ইউজ কৰে মানে নিকটৰ দৃষ্টিগ্ৰস্ততাত ইউজ কৰে অৱতল লেন্স যাৰ ফ'কাছ দৈৰ্ঘ্য মাইনাছত আহিব লাগিব বা হ'বই অৱতল বুলি ক'লে মাইনাছ হ'বই আৰু ঠিক তেনেকৈ হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততাত উত্তল লেন্স ব্যৱহাৰ কৰে ফ'কাছ দৈৰ্ঘ্য প্লাছ হ'বই এতিয়া কুৱেশ্যনটোত কি কৈছে চোৱা
এজন মানুহৰ দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে -5.5 ডায়োপ্টাৰ ক্ষমতাৰ লেন্সৰ আৱশ্যক এটা দূৰদৃষ্টিগ্ৰস্ততা কোনটো লগত মিলছে ইয়াৰ সেকেন্ডটো দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে এইটো সংশোধন কৰিবৰ বাবে কি লেন্স ব্যৱহাৰ কৰে উত্তল তেন্তে উত্তল হলে ফোকাস দৈৰ্ঘ্যটো কি হয় প্লাস এতিয়া ফোকাস দৈৰ্ঘ্য আৰু ক্ষমতাৰ মাজত এটা সম্পৰ্ক আমি আগৰ পাঠত পঢ়িছিলো p = 1/f ক্লিয়াৰ এতিয়া এই কোৱেশ্চনটো দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে এইটো ক্ষমতাটো কিমান দিলে মানে p টো কিমান দিলে -5.5 দিলে কিমান দিলে -5.5 যদিহে p টো যদি -5.5 হয় হেমতে চাবলৈ গলে ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰিম কোৱেশ্চনটো মতে যদি যাও f টো কি হ'ব মাইনাস হ'ব কিন্তু আমি জানো এটো কথা জানো দূৰদৃষ্টিগ্ৰস্ততাত উত্তল লেন্স ইউজ কৰে উত্তল লেন্স হলে f টো প্লাসতে হ'ব লাগিব মই কি কলো গম পালানে যদিহে কোৱেশ্চনটো দিয়া ভাগে যোৱা ইয়াত -5.5 লোৱা তেন্তে আমি ফৰ্মুলা যেতিয়া ইউজ কৰিম p = 1/f তাৰপা f ৰ ভ্যালুটো মাইনাসত ওলাব কাৰণ p টো মাইনাসত আছে f ৰ ভ্যালুটো মাইনাসত ওলোৱা মানে কি হেখন উত্তল লেন্স হ'ব জানো কাৰণ উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য কিহত আহে প্লাসত আহে কথাটো বুজি পালা তেন্তে এই ইয়াত যে -5.5 দিয়া আছে এটো মোৰ মতে কেতিয়া মাইনাস হ'ব নোৱাৰে যদি আমি কিতাপৰ থিওৰিখিনি মতে যাও এটো প্লাস হ'ব ন এটোৱে যদি মাইনাস লোৱা তেন্তে কিতাপৰ থিওৰিটোকে কন্ট্ৰাডিক্ট কৰিছে মই কি কৈছো বুজি পাইছানে যদি তুমি এটো মাইনাস মতে কৰা কিন্তু হেটোৱে কিতাপৰ থিওৰিটোকে কন্ট্ৰাডিক্ট কৰিছে প্লাস হ'ব ঠিক আছে আৰু ঠিক তেনেকে ইখনত কি কৈছে নিকটৰ দৃষ্টিগ্ৰস্ততা মানে এটো নিকটৰ দৃষ্টিগ্ৰস্ততা মানে অৱতল লেন্স ইউজ কৰে তাত মাইনাস হ'ব ঠিক আছে ইয়াত মাইনাস হ'ব ক্লিয়াৰ এতিয়া কথা হল এটো তেন্তে মোৰ মতে কি হ'ব প্লাস হ'ব এটো মোৰ মতে কি হ'ব মাইনাস হ'ব এক মই তোমালোকক আগৰ ভিডিঅ'ত কৈছো তোমালোকে যিসকলে মোক ফলো কৰা গম পোৱা মই কোৱেশ্চন আনসাৰ কাৰণে কাও ভিডিঅ মানে কাবা ভিডিঅ' চাই কৰাইছো বা কোবা কিতাপৰ পৰা চাই কৰাইছো তেনেকুৱা কোনো কথা নহয় মই নিজে লিখাও কিন্তু মই এই কোৱেশ্চনটো মানে বহুত এনে মই কিবা বস্তু এটা মানে কনফাৰ্ম কৰিবলৈ বহুত চালো এটো কেনেকে হেই কৰা আছে বহুত মানে সোৰ্সত হেই কৰিলো কিন্তু ম্যাক্সিমামে এটো যেনেকে কিতাপত মাইনাস আছে আৰু হেই আছে তেনেকে কৈছে কিতাপত যেনেকে আছে মানে এটো প্লাস ধৰা নাই হেতু কেলে কৰা না মই হেতু গম পোৱা নাই মাত্ৰ এজন বা দুজনকে দেখিলো যিটোৱে মই কোৱা কথাটো তোমালোকক কৈছে মই যেটো কৈছো হেতু কথা তোমালোকক কৈছে ইভেন এই কোৱেশ্চনটো মেট্ৰিকত আহিছিলে 2018ত কোৱেশ্চনত যেনে কিতাপত যেনেকে দিয়া আছে হে ভাগে আহিছে এই 5 নম্বৰ কোৱেশ্চনটো কিতাপত যেনেকে প্ৰথমত মাইনাস দিয়া আছে নেক্সট তেনেকে আহিছে কেতিয়া আহিছে বুলি কলো 2018ত হেকাৰণে মই এইটো কোৱেশ্চন বহুতত মই কিবা এটা কনফিউজনত আছুনি বুলি মই বহুত সোৰ্স চালো কিন্তু মই যিমানটো ভাবিলো বা যিমানটো পঢ়ি গম পালো এটো মতেটো মোৰ মতে গলে এটো ইয়াত প্লাস হ'ব লাগে ইয়াত মাইনাস হ'ব লাগে আৰু হেতু দুই এজনে কৈছে যদি তোমালোকে নিজেও হেই মানে কি কয় সার্চ কৰা গম পাবা দুই এজনে কোবাত দুই এজনে কৈছে কিন্তু ম্যাক্সিমামে এটো মাইনাসে লৈছে মাইনাস লৈ কৰি দিছে আৰু তোমালোকে যদি নিজৰ ফালৰ পৰা চোৱা যদি মুগুত নোটছ নাই বা হলো নিজৰ ফালৰ পৰা যদি কাবা গৈ কিবা কিবি আছে চোৱা যদি কি বহুতত এনেকৈ কোৱা আছে কিতাপত যেনেকৈ দিয়া আছে মাইনাস লৈ কোৱা আছে ক্লিয়াৰ কিন্তু তুমি যদি হেতুকে যদি এনসিআরটি লে যোৱা এনসিআরটি টো একেটাই প্ৰবলেম এনসিআরটি কোৱেশ্চনটো কেনেকুৱা ধৰণৰ প্ৰথমটো -5.5 দি দিয়া আছে আৰু এটো কি দিয়া আছে 1.5 দি দিয়া আছে এনসিআরটি টো এটোৱে প্ৰবলেম প্ৰথমটো মাইনাস দ্বিতীয়টো প্লাস মানে এনসিআরটি যিখন ইংলিশ মিডিয়ামৰ কথা কৈছো যিখন সিবিএসই চলে যেহেতু কিতাপ একেখনে তাত আৰু তাত যিবোৰ মই বাহিৰৰ সোৰ্স চালো যিবোৰ বাহিৰৰ হিন্দী বা জনকাবু হয় তাত তেওঁলোকে এক্সপ্লেনেশনটো কেনে কৰিছে জানানে এটো কাৰণে এতিয়া চোৱা ইয়া যে এটো দূৰদৃষ্টিগ্ৰস্ততা বুলি লিখা আছে এটো দূৰদৃষ্টিগ্ৰস্ততাটো ইংলিশত কয় ডিস্টেন্ট ভিজন আৰু তেওঁলোকে এক্সপ্লেইন কৰিছে এনেকে মানে মানুহ এজনৰ ডিস্টেন্ট ভিজন আছে দ্যাট মিন্স মানুহজনে দূৰৰ বস্তু নেদেখে মানুহজনে দূৰৰ বস্তু নেদেখে মই তেওঁলোকৰ এক্সপ্লেনেশনটো মোৰ ভাষাত কৈ আছো দেই ইংলিশ মিডিয়ামৰ কিতাপখন হাপেকে যিবোৰ এক্সপ্লেনেশন আছে ইউটিউবত মই হেতু কৈছো এটো দূৰদৃষ্টিগ্ৰস্ততা মানে ইংলিশত কয় ডিস্টেন্ট ভিজন দ্যাট মিন্স মানুহজনে দূৰৰ বস্তু নেদেখে বুলি কৈছে তেওঁলোকে দূৰৰ বস্তু নেদেখে ওকে ঠিক আছে দূৰৰ বস্তু নেদেখে কিন্তু ওচৰ বস্তু দেখে দ্যাট মিন্স মানুহজনৰ মায়োপিয়া আছে আৰু মায়োপিয়া থাকিলে এটো -5.5 ডি হ'ব হেতু তেওঁলোকৰ মতে মানে ডিস্টেন্ট ভিজন মানে দূৰৰ বস্তু নেদেখে দূৰৰ বস্তু নেদেখে আৰু হেমতে চাব গলে তেওঁ ওচৰ বস্তু দেখিছে আৰু সেইকাৰণে মায়োপিয়া হলে এটো মাইনাসৰ হ'ব ঠিক আছে সেইকাৰণে -5.5 লৈ তেওঁলোকে কৈছে কিন্তু আমাৰ তোমালোকৰ অসমীয়া কিতাপখনলে যদি ঘূৰি আহা অসমীয়া কিতাপখনত এই ডিস্টেন্ট ভিজন বুলি তো শব্দটো ইংলিশত লিখা নাই আমাৰ এই কি লিখা আছে দূৰদৃষ্টিগ্ৰস্ততা বুলি তাৰ প্ৰতিশব্দটো দূৰদৃষ্টিগ্ৰস্ততা বুলি লিখা আছে আৰু দূৰদৃষ্টিগ্ৰস্ততা মানে কিতাপত স্পষ্টকে দিয়া আছে
হাইপাৰমেট্ৰপিয়া আৰু হাইপাৰমেট্ৰপিয়াত ইউজ হয় উত্তৰ লেন্স সেইফালৰ পৰা চাব গ'লে এইটো প্লাছে হ'ব কথাটো ধৰিব পাৰিছেনে ক'ত কনফিউজিংটো হৈছে সেইকাৰণে এই একচুৱেলি কনফিউজিংটো মানে যি NCERT তেওঁলোকৰ ফালৰ পৰা মাৰিব লাগে একচুৱেলি কিন্তু তোমালোকে যিমানটো ভাবি পোৱা বা মোৰ মতে যিমানটো ভাবি পাইছোঁ এইটো প্ৰথমটো প্লাছ হ'ব দ্বিতীয়টো মাইনাছ হ'ব সেইকাৰণে মই এতিয়া এই কুৱেশ্যনটো এনেকৈ কৰাই দিম আৰু মই তোমালোকে এতিয়া প্ৰশ্ন কৰিবা এতিয়া পৰীক্ষাত আহিলে কেনেকৈ কৰিম পৰীক্ষাত মোৰ মতে পৰীক্ষাত তোমাক যদি মাইনাছত দিয়ে মাইনাছতে কৈ থৈ গুচি আহিবা মেইন কনচেপ্টটো বুজিটো পালা মই কথাখিনিতো ক'লোঁ পৰীক্ষাত যেনেকৈ কুৱেশ্যন পেপাৰখন থাকে একো কৰিব নাই যেন তেনেকৈ কৈ থৈ গুচি আহিবা জাষ্ট কনচেপ্টটো জানিলেই হ'ল কনচেপ্টটো যিহেতু মই ক'লোঁ গোটেইখিনি এক্সপ্লেইন কৰিলোঁ তেনেকৈ কৈ থৈ গুচি আহিবা কিন্তু এতিয়া মই প্ৰথমটো প্লাছ ল'ম দ্বিতীয়টো মাইনাছ ল'ম আৰু এইটো একদম কম সংখ্যকতে দেখিবা মানে ইউটিউবত বা য'তেই নহওক মেক্সিমামত যেনেকৈ কিতাপত দিয়া আছে তেনেকৈ লৈ লৈছে মানে প্ৰথমটো মাইনাছ এইটো মানে হেৰি প্লাছ তেনেকৈ লৈ লৈছে কিন্তু মই এইটোক মানে উল্টাই লৈছোঁ ঠিক আছে কিন্তু যদি তোমালোকে পৰীক্ষা যদি শুদ্ধ কৰি দিয়া আহে মেলে মোৰ মতে যদি ভাবিছে তেওঁলোকে তেনেকৈ আহে যদি তেন্তে ভালেই কথা আৰু যদি পৰীক্ষা তেনেকৈ ভুল মতে আহে তেন্তে তেনেকৈ কৰি থৈ গুচি আহিবা ইমান ভাবিবলগীয়া নাই ঠিক আছে মেইন কনচেপ্টটো বুজি পালা ঠিক আছে এতিয়া তেন্তে এইটো কুৱেশ্যন কৰা মই কিন্তু প্লাছ লৈ কৰিম এতিয়া কাৰণ প্লাছকৈ লৈছোঁ গম পাইছেনে কাৰণ তোমালোকৰ কিতাপত দৃষ্টিগোচৰ মানে স্পষ্টকৈ দিয়া আছে হাইপাৰমেট্ৰপিয়া আৰু হাইপাৰমেট্ৰপিয়াত ইউজ কৰে উত্তৰ লেন্স হ'লে প্লাছ হ'বই কিন্তু এইটোকে যদি তুমি ইংলিছত যেতিয়া মানে কি কয় এক্সপ্লেনেশ্যনটো চাবা দৃষ্টিগোচৰ মানে তেওঁলোকে এইটো কৈছে দুই বস্তু নেদেখে মানে ওচৰ বস্তু দেখিছে মানে তেওঁলোকে এই দৃষ্টিগোচৰতাৰ মানে মায়াপিয়াক পেলাইছে মায়াপিয়াটোলৈ আনিছে মানে মায়াপিয়াৰ লগত লিংক কৰিছে কথাটো বুজি পাইছা সেয়ে মানে নিজে মানে কণ্ট্ৰাডিক্ট কৰিছে এই কুৱেশ্যনটো দ্বাৰা কিতাপখনত যিটো থিয়ৰি আছে নিজে কণ্ট্ৰাডিক্ট হৈ গৈছে কথাটো বুজি পাইছানে মই সেইকাৰণে গোটেইখিনি কথা ক'লোঁ এতিয়া তোমালোকে চাই ল'বা আৰু কাৰোবাক সুধিবও পাৰা স্কুলত এইটো স্কুলবোৰতো মেক্সিমাম সেইটোৱে কৰি থৈ দিয়ে মাইনাছত যে তেনেকৈ আছে তেনেকৈ সেইটোকে ক'লোঁ যেনেকৈ আহে পৰীক্ষা তেনেকৈ কৰি থৈ দিবা মাইনাছত দিলে মাইনাছত কৰি থৈ দিবা প্লাছত দিলে প্লাছত দি থৈ দিবা মেইন কনচেপ্টটো বুজি পালা বুলি ভাবিছোঁ এতিয়া কৈ যোৱা প্ৰথমটো দৃষ্টিগোচৰতাৰ বাবে মানে প্ৰথমটো কাৰণে বহুত দেৰি এইটোতে গ'ল মই হ'লেও গোটেই কনফিউজিংখিনি ক্লিয়াৰ কৰিবলৈ মানে চেষ্টা কৰিলোঁ এইখিনি থিয়ৰি আছিলে এইখিনি লিখিলা যদি মই মোহাৰি দিছোঁ হা এইখিনি থিয়ৰি আছিলে মই প্ৰথমটো কিহত ল'ম তেন্তে প্লাছত ল'ম ইটোতো মাইনাছত ল'ম এনেকুৱা একচুৱেলি কনফিউজিং কুৱেশ্যনবোৰ দিব নালাগে কনফিউজিং কুৱেশ্যন দিলে যিবোৰ পঢ়ি থকা হয় সেইখিনি মানে কণ্ট্ৰাডিক্ট হৈ যোৱা এনচাৰ হয় সেইকাৰণে আৰু ইভেন মানে মোৰ মেট্ৰিকত কেলৈ এইটো কুৱেশ্যন এনেকৈ আহিলে মই গম নাপালোঁ মেট্ৰিকততো দিয়াৰ আগত চেকিং হয় বা হেৰি হয় কেলৈ তেনেকৈ আহিলে গম নাপালোঁ 2018ত আহিছিলে সেইকাৰণে মই বেছি কনফিউজ হ'লোঁ কাৰণ মেট্ৰিকত যিহেতু আহিছে ক'ৰবাত নহয় ক'ৰবাত বেলেগকৈ ভাবিছে হেৰি হৈছে নি সেইকাৰণে মই বহুত চ'ৰ্চত চালোঁ এইটো মানে কণ্ট্ৰাডিকশ্যন মানে ইংলিছত চাব গ'লে এভাগে কৈছে হেৰিত চাব গ'লে এভাগে কৈছে তেনেকুৱা ধৰণৰ সেইকাৰণে মোৰ মতে যিটো প্ৰশ্নত আহে তেনেকৈ কৈ থৈ দিবা কিন্তু যদি তুমি লজিকেলি কিতাপত থিয়ৰি পঢ়ি যদি কৰিবলৈ যোৱা প্ৰথমটো প্লাছ হ'ব ইটো মাইনাছ হ'ব অসমীয়া কিতাপখনৰ ভাৰ্জনৰ মতে এতিয়া 1 নম্বৰ দৃষ্টিগোচৰতা এতিয়া দৃষ্টিগোচৰতাৰ বাবে প্ৰথম দিয়া আছে ডায়েপ্টাৰ মানে ক্ষমতা দিয়া আছে কিমান দিয়া আছে ক্ষমতাক P1 দিনত কৰে ইকুৱেল টু কিমান দিয়া আছে +5.5 ডি প্লাছ ইনডাল নিদিলেও হয় বাৰু দিলেও কোনো কথা নাই ডায়েপ্টাৰ দিয়ে কি বুজায় ডায়েপ্টাৰ বুজায় তলত লিখা ফ'কাছযোগ্য এই ফ'কাছযোগ্যটো তোমাক দিয়া নাই উলিয়াব লাগে কুৱেশ্যনটো কৈছে দেখিছেনে মানে দৃষ্টিগোচৰতা সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্সৰ ফ'কাছযোগ্য উলিওৱা সেইকাৰণে ফ'কাছযোগ্য F ইকুৱেল টু কি হ'ব কুৱেশ্যন মাৰ্ক হ'ব ঠিক আছে এইটো পাৰিবা এতিয়া বাকী আমি জানো যে আগৰ পাৰ্টটোত মই এটা ফৰ্মুলা কৈছিলোঁ বা এনেও জানা তোমালোকে P ইকুৱেল টু কি 1/F য'ত P এ বুজায় ক্ষমতা F এ বুজায় ফ'কাছযোগ্য P ইকুৱেল টু 1/F আৰু এই ফৰ্মুলাটো পঢ়াওঁতে মই এটা কথা কৈছিলোঁ P2 ডায়েপ্টাৰত পাব হ'লে F2 কিহত থাকিব লাগিব মিটাৰত P2 ডায়েপ্টাৰত পাব হ'লে F2 শুড বি ইন মিটাৰ F2 ক'ত থাকিব লাগিব মিটাৰ ডেট মিনছ ইয়াত F2 কেলকুলেট কৰি যিটো পাবা যিহেতু P2 ডায়েপ্টাৰত দিয়া আছে কথাটো মন কৰা যিহেতু P2 ডায়েপ্টাৰত দিয়া আছে ডায়েপ্টাৰতে দিয়া আছে এইটো মই ডায়েপ্টাৰ অসমীয়াটোকে ডি বুলি লিখিছোঁ অসমীয়াত ডায়েপ্টাৰ বুলি লিখা আছে ইয়াত মই ডি বুলি লিখিলোঁ ডায়েপ্টাৰ দিয়া আছে ডেট মিনছ আমি ফ'কাছযোগ্য যিটো আনচাৰটো পাম কেলকুলেট কৰি সেইটো কিহত পাম মিটাৰত পাম অ'কে কাৰণ ডায়েপ্টাৰ থাকিলে মিটাৰত হয় বা মিটাৰ থাকিলে ডায়েপ্টাৰত হয় এতিয়া ভেলু বহাই দিয়া ভেলু বহাৰ আগত এইটো চিম্প্লিফাই কৰিলে কি হ'ব তুমি যদি বজ্ৰপন কৰি দিয়া মানে ইয়াৰ পৰা এইটো লিখিব পাৰিবা মই এইটো কৈছোঁ F ইকুৱেল টু 1/P লিখিব পাৰিবা কেনেকৈ এইটো হ'ল কাৰণ কেলৈ
কেনেকৈ হ'ল মই এইটো দেখাইছোঁ চা, কিছুমানে যদি বুজি নাপালা। পি তলত এক এটা আছে, বজ্ৰপণ কৰি দিয়া। বজ্ৰপণ কৰিলে কি হ'ব? পি ইনটু এফ হ'ব। পি ইনটু এফ ইকুৱেল টু 1 ইনটু 1, 1 ইনটু মানে 1 হ'ব। ডেট মিনছ তোমাক এফ লাগে। এফ লাগিলে কি হ'ব? এফ ইজ ইকুৱেল টু পিটো এইপিনে পূৰণ হৈছে, এইফালে গ'লে হৰণ হ'ব 1/p, মানে এফ ইকুৱেল টু কি 1/p। মই একেটা লাইনতে লিখি থৈ দিলোঁ। অ'কে, এতিয়া যি এফৰ ভেলুটো উলিয়াব লাগে, পি ভেলু বহাই দিয়া। ডিভাইডেড বাই 1 ডিভাইডেড বাই পি ভেলু কিমান? 5.5। ঠিক আছে। এতিয়া চোৱা, যদিহে তোমালোকে এনেকুৱা ভগ্নাংশত থাকে, ভগ্নাংশ থাকিলে সঞ্চৰণ কৰিবলৈ দিগদাৰ হয়। সেইকাৰণে মই টিক এটা শিকাইছোঁ, সেইটো মন কৰিবা। এতিয়া অংকটো কৰা নাই যে টিক এটা শিকাইছোঁ। তোমালোকে যদিহে ভগ্নাংশবোৰ মানে এনেকুৱাকৈ দেখা, ধৰি লোৱা 0.5, 0.5 দেখিলে য'তেই দেখা, অংকত হওক বা বিজ্ঞানত হওক, 1/2 লিখিবা। কেলকুলেশ্যন বহুত ইজি হৈ যাব। টিক নহয়, কেলকুলেশ্যন ইজি হ'ব। ঠিক তেনেকৈ 1.5 দেখিলে কিমান লিখিবা? 3/2 লিখিবা, ফ্ৰেকশ্যনত লিখি দিবা। অবভিয়াছলি 1/2 মানে 0.5 আৰু 3/2 মানে 1.5, এইকেইটা ফ্ৰেকশ্যনত লিখি দিবা। অংকটো বহুত ইজি হৈ যাব। ঠিক তেনেকৈ যদিহে তুমি 4.5 দেখা, এইটো ফ্ৰেকশ্যনলৈ কেনেকৈ কনভাৰ্ট কৰিবা, তাৰ কাৰণে মই ছিষ্টেমটো শিকাই দিছোঁ। চাৰিক দুগুণ কৰা। প্ৰথম সংখ্যাটো চাৰিক দুগুণ কৰা, কৰিলা 8 হ'ল, তাৰ লগত 1 যোগ কৰা, কিমান হ'ল? 9 হ'ল, তাক 2 ডিভাইড কৰি দিয়া, তেন্তে এইটো কিমান হ'ব? 9/2। ঠিক আছে। ঠিক তেনেকৈ যদি তুমি লিখিব লাগে 7.5ক ফ্ৰেকশ্যনত লিখিব লাগে, কেনে লিখিবা? 7ক দুগুণ কৰা, কিমান হ'ল? 14, তাৰ লগত 1 যোগ কৰা, 15, তেন্তে 15/2 হ'ব। ঠিক তেনেকৈ তুমি যদি লিখিব লাগে 9.5, এইটো ফ্ৰেকশ্যনত কিমান হ'ব? 9ক দুগুণ কৰা, 9 গুণ 9, 18, তাৰ লগত 1 যোগ কৰা, 19/2। বুজি পালানে মই কেনেকৈ লিখিব কৈছোঁ ছিষ্টেমটো? অ'কে, বুজি পালা? তেন্তে এইটো আমি ফ্ৰেকশ্যনত লিখিম। ফ্ৰেকশ্যনত লিখিলে কেলকুলেশ্যনটো ইজি হ'ব, যিহেতু তোমাক পৰীক্ষাত কেলকুলেটৰ নিদিয়ে, এইটো কেলকুলেট কৰি চাবলৈ। এতিয়া 5.5ৰ জেগাত মই ফ্ৰেকশ্যনত লিখিলে কি হ'ব? 5ক দুগুণ কৰা, কিমান হ'ল? 10, তাৰ লগত 1 যোগ কৰা, 11, তেন্তে কি হ'ব? 11/2 হ'ব। ঠিক আছে। দিছ ইমপ্লাইজ এফ ইকুৱেল টু, এইটো যেতিয়া ওপৰলৈ যাবগৈ, এই ফ্ৰেকশ্যনটো 11/2টো ওপৰলৈ যাবগৈ, এইটো জানা নহয়, 2/11 হৈ যাব, উল্টি যাব, হয়নে? এতিয়া এইটো আনচাৰ উলিয়াই দিয়া। 2ক 11 হৰণ কৰা, দশমিক দিব লাগিব, 0, ইয়াত এবাৰ গ'ল 11, ইয়াত কিমান থাকিব? 9 থাকিব, আকৌ 0 আহিব, 8 বাৰ যাব 88, আকৌ 2 থাকিলে 0, এবাৰ গ'ল 18, এনেকৈ ওলাই গৈ থাকিব। আকৌ 8 আহিব, তেনেকৈ ওলাই গৈ থাকিব। মানে আমি আনচাৰ কিমান পালোঁ? 0. আগততো 0টো আছে নহয়, 0.1818 এনেকৈ ওলাই গৈ থাকিব। ক্লিয়াৰ? ডেট মিনছ আমি এতেকে নিৰ্ণয় ফ'কাছ দৈৰ্ঘ্য কিমান? 0.18 মিটাৰ। ফ'কাছ দৈৰ্ঘ্য 0.18 মিটাৰ। এইটো প্লাছত আহিলে, এতিয়া দেখিলানে? সেইটোৱে নিকটৰ দূৰদৃষ্টিগ্ৰস্ততাৰ বাবে কি লেন্স ইউজ কৰে? উত্তল লেন্স। উত্তল লেন্সৰ কাৰণে ফ'কাছ দৈৰ্ঘ্য প্লাছত আহিব লাগে, সেইটো প্লাছত আহিলে। যদি সেইটো মাইনাছত ল'লাহেঁতেন, মাইনাছত আহিলেহেঁতেন, নিজৰ থিয়ৰি নিজে কণ্ট্ৰাডিক্ট হ'লহেঁতেন কিতাপখনত থকা থিয়ৰি। কথাটো বুজি পাইছা? সেইকাৰণে মই এইটো প্লাছত লৈছোঁ। ক্লিয়াৰ? আশা কৰিছোঁ এইটো বুজি পালা। নেক্সটটো নিকটৰ দৃষ্টিগ্ৰস্ততা, এইটো নিজে পাৰিবা। 2 নম্বৰ। কি দিয়া আছে? দিয়া আছে কি দিয়া আছে? নিকটৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে দিয়া আছে কিমান? ক্ষমতা দিয়া আছে। ক্ষমতা P ইকুৱেল টু -1.5 D। ফ'কাছ দৈৰ্ঘ্য F ইকুৱেল টু কুৱেশ্যন মাৰ্ক। আমি জানো যে কি আছিলে? P ইকুৱেল টু 1/f, এইটোৰ পৰা F টো কি লিখিছিলোঁ মনত আছেনে? F ইকুৱেল টু কি লিখিছিলোঁ? 1/p। F টো উলিয়াব লাগে 1/p। দিছ ইমপ্লাইজ F ইকুৱেল টু, ভেলু বহাই দিয়া, 1/p জেগাত কিমান বহিব? -1.5। মানে মাইনাছডাল তুমি এনেকৈ তলত দিয়া, আগত দিয়া একেই কথা, মাইনাছডাল দিলোঁ। এতিয়া 1.5ক ফ্ৰেকশ্যনলৈ কনভাৰ্ট কৰা, তেতিয়া ইজি হ'ব। 1.5 একক দুগুণ কৰা, একক দুগুণ কৰিলে কিমান হ'ব? 2, তাৰ লগত 1 যোগ কৰা, 3/2, 3/2 হ'ব। কথাটো বুজি পালা? দিছ ইমপ্লাইজ F ইকুৱেল টু কিমান হ'ব? মাইনাছ, এইটো উল্টি যাব, তলৰ বস্তুটো যেতিয়া ওপৰলৈ যাবগৈ উল্টি যাব, 2/3 হ'ব। 2/3 মানে কিমান? হৰণ কৰিছা কিমান?
তোক 3 এখন কৰিব লাগে 0 দিলোঁ 6 18 0. আকৌ কিমান ওলাব 67 ওলাব 66কে ওলাই গৈ থাকিব 0.66কে এনেকৈ ওলাই গৈ থাকিব মই এইটো ৰাউণ্ডিং অফ কৰি দিলোঁ 67 লিখিব পাৰিবা মিটাৰ এটাকে নিৰ্ণয় ফ'কাছ দৈৰ্ঘ্য -0.67 মিটাৰ আশা কৰিছোঁ এইটো বুজি পালা তেন্তে এইডোখৰলৈকে ধুনীয়াকৈ ভিডিঅ'টো প'ষ্ট কৰি নোট কৰি লোৱা এতিয়া নেক্সট কুৱেশ্যন চোৱা এইটো হ'ল যদি নেক্সট কুৱেশ্যনটোত কৈছে নিকটৰ দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80 চেণ্টিমিটাৰ দূৰত্বত এতিয়া নিকটৰ দৃষ্টিগ্ৰস্তটো মানে আমি যদি চাবলৈ যাওঁ কি নিকটৰ দৃষ্টিগ্ৰস্ত মানে মায়'পিয়া আৰু মায়'পিয়া মানে কি আছিলে জানা নহয় এইটো মানে হ'ল মায়'পিয়া হ'লে ওচৰৰ বস্তু দেখিব কিন্তু দূৰৰ বস্তু নেদেখে এক মিনিট ঠিক আছে মায়'পিয়া হ'লে ওচৰৰ বস্তু দেখিব কিন্তু দূৰৰ বস্তু নেদেখে এতিয়া নিকটৰ দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80 চেণ্টিমিটাৰ দূৰত্বত এই যিজন মানুহৰ কথা কৈছে এইজনৰ মানুহজনৰ এইটো ধৰি লোৱা চকুটো ঠিক আছে এতিয়া দূৰৰ বস্তু নেদেখে মানুহজনে মায়'পিয়া মানে কি আছিলে গম পোৱা নহয় ওচৰৰ বস্তু দেখিব ওচৰৰ দেখে কিন্তু দূৰৰ নেদেখে দূৰবিন্দু চকুৰ সন্মুখত 80 চেণ্টিমিটাৰ ইয়াৰ পৰা আমি গম পাব লাগিব মানে মানুহজনে 80 চেণ্টিমিটাৰলৈকেহে দেখে দূৰবিন্দু নেদেখে মানে 80 চেণ্টিমিটাৰলৈকেহে দেখিব তেওঁ তাৰ পৰা আউট গ'লে আঁতৰি যদি গৈ থাকে গ'ল আৰু নেদেখে কথাটো বুজি পাইছা ডেট মিনছ নিকটৰ দৃষ্টিগ্ৰস্ত মানে মায়'পিয়া ওচৰৰ বস্তু দেখিব আৰু দূৰৰ বস্তু নেদেখে সেইটো কথা আমি জেনেৰেলি জানো আৰু ইয়াত ডাটাটো দিয়া আছে সেই মানুহজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80 চেণ্টিমিটাৰ ডেট মিনছ তেওঁ মেক্স টু মেক্স 80 চেণ্টিমিটাৰলৈকে দেখিব পাৰে ধৰি লোৱা তুমি মানে লক্ষ্য বস্তু য'তেই নাথাকক অসীমত থাকক ইয়াত থাকক 80 বাদ দিয়া 100 থাকক য'তেই নাথাকক তেওঁ মেক্স টু মেক্স 80 লৈকেহে দেখিব মানে লক্ষ্য বস্তু অসীমত হ'লেও তেওঁ প্ৰতিবিম্ব ক'ত গঠন হ'ব 80 চেণ্টিমিটাৰতে গঠন হ'ব কথাটো বুজি পাইছানে লক্ষ্য বস্তু যদি তুমি অসীমতো থাকা প্ৰতিবিম্ব ক'ত গঠন হ'ব 80 চেণ্টিমিটাৰতে তেওঁ মানে প্ৰতিবিম্বলৈকে দেখিব তেন্তে এনেকুৱা ধৰণৰ এই কুৱেশ্যনটোত আমি কি ক'ব লাগিব এই 80 চেণ্টিমিটাৰটোক প্ৰতিবিম্বৰ দূৰত্ব হিচাপে ল'ব লাগিব কাৰণ তেওঁ এইটোলৈকেহে দেখিব পাৰিব ইমানটো ৰেঞ্জলৈকে সেই ৰেঞ্জটোক প্ৰতিবিম্বৰ দূৰত্ব বুলি ল'ব লাগিব আৰু আমাৰ জেনেৰেলি যিটো দূৰবিন্দু মানুহ এজনৰ স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ দূৰবিন্দু কিমান অসীম তাক লক্ষ্য বস্তু দূৰত্ব হিচাপে ল'ব লাগিব মানে এনেই জেনেৰেলি আমাৰ মানুহ এজনৰ বা স্বাভাৱিক দৃষ্টিৰ ব্যক্তিৰ চকুৰ দূৰবিন্দু অসীম কিন্তু এই মানুহজনৰ ক্ষেত্ৰত কি হ'ল অসীমত নহয় তেওঁ মেক্স টু মেক্স 80 চেণ্টিমিটাৰ দেখিব মানে অসীমত ৰাখি দিলেও মেক্স টু মেক্স তেওঁ অসীমত মানে বস্তু এটা কিবা এটা বস্তুৰ লক্ষ্য মানে প্ৰতিবিম্বটো 80 চেণ্টিমিটাৰ মানে ভিতৰত লক্ষ্য বস্তুটো ৰাখিলেহে দেখিব তেন্তে আমি ইয়াত কি ল'ব লাগিব এনেধৰণৰ কুৱেশ্যন কি ল'ব লাগিব বুলি কৈছোঁ লক্ষ্য বস্তু দূৰত্বটো অসীম বুলি ল'ব লাগিব লিখিবা দিয়া আছে লক্ষ্য বস্তুৰ দূৰত্ব ইয়াক UF ডিনোট কৰে ইকুৱেল টু অসীম আৰু অসীমক এনেই চিম্বলিকেলি ৰিপ্ৰেজেণ্ট কৰে এনেকৈ এইটো কয় ইনফিনিটি ঠিক আছে ইনফিনিটি তেন্তে মানুহজনৰ প্ৰতিবিম্বৰ দূৰত্ব কিবা এটা বস্তু মানুহজনে প্ৰতিবিম্বটো ক'ত দেখিব মেক্সিমাম ক'ত দেখিব প্ৰতিবিম্বৰ দূৰত্ব যদি মানুহজনৰ মানে 80 চেণ্টিমিটাৰলৈকে থাকে তেতিয়ালৈকে দেখিব আৰু মানে ডেট মিনছ ভিটো কিমান হ'ব 80 চেণ্টিমিটাৰ হ'ব আৰু তোমালোকে কথা গম পাই আহিছা এটা কথা গম পাই আহিছা কি গম পাইছা নিকটৰ দৃষ্টিগ্ৰস্ততা মানুহ এজনৰ ক্ষেত্ৰত সংশোধনৰ বাবে অৱতল লেন্স ইউজ কৰে ঠিক আছে এতিয়া ইয়াত প্ৰতিবিম্ব বুলি ক'লে এই লেন্সখনৰ সদায় এইটো সাইডে হ'ব এইটো সাইডে হ'লে আমি কি ল'ম মাইনাস ল'ম আৰু এইটো সাইডে হোৱাতেন কি হ'লতেন প্লাস হ'লতেন সেইটো কথা তোমালোকে জানাই তেন্তে এইটো এইফালে কি হ'ব মাইনাস হ'ব এইটো প্ৰতিবিম্ব দূৰত্বত কি ল'ব লাগিব মাইনাস ল'ব লাগিব
এতিয়া আমি উলিয়াব লাগে ইয়াৰ পৰা লেন্সখনৰ প্ৰকৃতিৰ কাৰণে আমি গম পাব লাগিব লেন্সখনৰ ফকাছ দৈৰ্ঘ্য কিমান ফকাছ দৈৰ্ঘ্য উলিয়াই ল'ম সেইকাৰণে লিখিম তলত এটাকে ফকাছ দৈৰ্ঘ্য ব্ৰেকেটত লিখিবা স্মল এটা f ইকুৱেল টু কুৱেশ্যন মাৰ্ক তেনে মানুহজনৰ লক্ষ্যবস্তু দূৰত্ব কিবা এটা বস্তু লক্ষ্যবস্তু দূৰত্ব কি বুলি ল'লো অসীমত থাকিলে প্ৰতিবিম্ব দূৰত্ব ক'ত গঠন হ'ব 80 সেন্টিমিটাৰ দূৰত্বত যেহেতু এখন অবতল লেন্স ইউজ হয় জেনেৰেলি সেইকাৰণে আমি অবতল লেন্সৰ প্ৰতিবিম্ব লেন্সখনৰ এইটো দিশে হয় আৰু এইটো দিশে হ'লে মানে এইটো দিশে হয় এইটো দিশে হ'লে মাইনাছত হ'ব সেইকাৰণে -80 ল'লো আৰু ফকাছ দৈৰ্ঘ্যটো আমি উলিয়াম কাৰণ লেন্সখনৰ প্ৰকৃতি লাগে আৰু লগতে ক্ষমতাটো লাগে ক্ষমতা p ইকুৱেল টু কুৱেশ্যন মাৰ্ক এতিয়া ইউ দিয়া আছে ভি দিয়া আছে এফ উলিয়াব লাগে ডেট মিনছ আমি লেন্সৰ ফৰ্মুলা ইউজ কৰিম আমি জানো যে লেন্সৰ ফৰ্মুলাটো কি আছিলে মনত পেলোৱা পোহৰ লেন্সটোত আমি পঢ়ি আহিছোঁ 1/v minus 1/u equal to 1/f this implies 1/v v value কিমান -80 minus 1/u u value infinity equal to 1/f f value নাজানো ঠিক আছে এতিয়া চোৱা কিবা এটা বস্তুৰ তলত যদি 0 থাকে কিবা এটা ধৰি লোৱা ওপৰত 1 আছে তলত যদি 0 থাকে তেন্তে তাক হেতু সিম্পলিফাই কৰিলে কি পোৱা যায় বুলি কয় হেতু নট ডিফাইন্ড মানে আনডিফাইন্ড হেতু কি হয় গম পোৱা নাযায় আৰু হেতুকে ইনফিনিটি বুলিও ডিনোট কৰে মানে বেসিক্যালি তুমি যদি ক'ব যোৱা 1/0 মানে কি ইনফিনিটি ঠিক আছে মানে ইনফিনিটি ভ্যালুটো কি তেন্তে 1/0 তেনে এই বস্তুটোকে যদি তুমি উল্টাই দিলে কি হ'ব 0 টো ওপৰলৈ যাব আৰু এই একটো তললৈ আহিব মানে 0/1 দ্যাট মিন্স এটো কি হৈ যাব 1/infinity হৈ যাব এফালে বস্তুটো উল্টি যাব কাৰণ সমীকৰণটো মই দুটা সাইড উল্টাইছো এটো 0/1 হৈ গল আৰু এটো কি হৈ যাব 1/infinity হৈ যাব দ্যাট মিন্স তুমি 1/infinity মানে কিমান গম পোৱা কিমান পাবা 0/1 পাবা 0 কিমান পাবা 1 দ্যাট মিন্স 0/1 মানে কিমান 0 বেসিক্যালি মই এটো কবলৈ চেষ্টা কৰিছো 1/infinity মানে কিমান 0 এটা ইয়াত 1/infinity মানে 0 হেতু এটো কনসেপ্টত বুজি পালো আৰু এনেকে বুজি পাওঁতে কেনেকে চোৱা ওপৰত 1 আছে তলত ইনফিনিটি মানে এটা ডাঙৰ বস্তু এটা একক হৰণ কৰিছে এটা বহুত ডাঙৰ বস্তু এটা তলত এটা বহুত ডাঙৰ বস্তু এটা আছে সেই ডাঙৰ বস্তুটোৱে একক হৰণ কৰিছে তেতিয়া তুমি যেটো আনসাৰ পাবা একদম নগণ্য কিবা এটা 0 নিচিনা বস্তু এটা পাবা নাই কথাটো এনে লজিক্যালি ভাবা এটো ওপৰত 1 আছে জাস্ট আৰু তলত ইনফিনিটি মানে বহুত ডাঙৰ বস্তু এটা আছে যেটো তুমি ভাবিব নোৱাৰা তেনেকা হেতু যেতিয়া হৰণ কৰি দিবা ইমান সৰু অকমানি একটো তেতিয়া তুমি আনসাৰটো একদম কি নগণ্য 0 নিচিনা পাবা হেতুৱে 0 বুলি ধৰি লও দ্যাট মিন্স আমি 1/infinity মানে কি তেন্তে 0 কিনাত লিখি থবা 1/infinity মানে আমি 0 বুলি ধৰো ঠিক আছে এবোৰ এক্সাক্ট 0 বুলি নধৰে বা এবোৰ মানে 10 কৰে হেবোৰ তোমালোকে হায়াৰ ম্যাথমেটিক্সৰ কনসেপ্ট হয় হেবোৰ বা ইমান জানিব নালাগে জাস্ট আমি ইয়াত 0 বুলি ধৰি লম 1/-80 এটো কিমান হ'ব 0 ইকুৱেল টু 1/f that means এটো 1/-80 তেনেকে থাকিব কাৰণ 0 টো লিখা একে কথা তেন্তে এটো যদি মই উল্টাই দিও 1/f ইকুৱেল টু কিমান হ'ব এটো হ'ব না এটা বজ্ৰপন কৰি দিয়া f ইকুৱেল টু কিমান পাবা -80 পাবা আৰু মই ইয়াত যেহেতু সেন্টিমিটাৰ আছিলে তেন্তে মই f টো কি হলম সেন্টিমিটাৰতে লম এটাকে নিনা ফকাস দৈৰ্ঘ্য কিমান পালা -80 সেন্টিমিটাৰ পালা এতিয়া -80 সেন্টিমিটাৰ পালা তেন্তে ইয়াৰ পৰা কি উলিয়াব লাগিব আমি এতিয়া কি উলিয়াব লাগিব ক্ষমতা উলিয়াব লাগিব হয় ঠিক আছে ক্ষমতা উলিয়ামলে আমি এটা কথা জানো না f টো কি হয় থাকিব লাগিব মিটাৰ থাকিব লাগিব তেন্তে এটোক আমি মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব f ইকুৱেল কিমান হ'ব -80 ডিভাইডেড বাই তলতে এটা লাইন লিখি লবা আকৌ 100 ডিভাইড কৰিব লাগিব 0 কটাকটি যাব দ্যাট মিন্স -8/10 মিটাৰ এতিয়া ক্ষমতা উলিয়াই দিয়া আকৌ ক্ষমতাৰ কাৰণে ফৰ্মুলা এটো p ইকুৱেল টু 1/f 1/f অফ ভ্যালু কিমান f অফ ভ্যালু এই মিটাৰটো লিখিবা -8/10 এটো যেতিয়া সিম্পলিফাই কৰিবা এটো উল্টি যাব মানে মাইনাস ডাল আগতো দি লব পাৰা 10 কিমান হৈ যাব 8 হৈ যাব ক্লিয়াৰ এটো 10/8 মানে কিমান কৰিছোৱা 10/8 কিমান হ'ব 10/8 কটাকটি যদি কৰো 2 যাব 4 বাৰ 2 যাব 5 বাৰ 5/4 5ক 4 কৰিলে এবাৰ গল 4 1 0 আহিলে দুবাৰ গল 8 2 5 কিমান পাবা -1.25 আৰু যেহেতু মিটাৰত লৈছিলো এটো সেইকাৰণে ডিত আহিব p টো তেন্তে কিমান পালা -1.25 ডাইৰেক্ট পালা মানে লেন্সখন কি হ'ব অবতল হ'ব
ক্ষমতা মাইনাছ বা ফকাছ দৈৰ্ঘ্য মাইনাছ লেন্সখন কি হ'ব অৱতল আৰু অৱতলে ইউজ কৰিব লাগিব কাৰণ তেওঁ মায়াপীয়া আছে কথাটো বুজি পালা নাই তেন্তে লিখি দিবা লেন্সৰ প্ৰকৃতি লিখিব লাগিব অৱতল এটাকে লেন্সৰ প্ৰকৃতি লেন্সখনৰ প্ৰকৃতি হেতুত লিখিব লাগিব অৱতল আৰু কিবা এটা দিছিলে নি ক্ষমতা লেন্সখনৰ ক্ষমতা -1.25 ডায়োপ্টাৰ বা ডি লিখিলে আশা কৰিছোঁ এই কুৱেশ্যনটো তোমালোকে বুজি পালা ঠিক আছে নেক্সট দূৰদৃষ্টিগ্ৰস্ত সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকন কৰা এই ৰশ্মিচিত্ৰটো তোমালোকৰ কিতাপত আছে ৰশ্মিচিত্ৰটো মই ছবিটো এতিয়া নাই আকৌ তোমালোকে কিতাপত ধুনীয়াকৈ আঁকি ল'বা মই পেজ নাম্বাৰটো কৈ দিছোঁ প্ৰথমটো এইটো পেজ নাম্বাৰ হ'ল 190ত আছে মানে এবাৰ চেক কৰিছোঁ 190 চিত্ৰ নম্বৰ 11.3 সেইটো গোটেই তিনিটা লিখিব লাগে দেই দূৰদৃষ্টিগ্ৰস্ত সংশোধন দেখুৱাই বাবে ৰশ্মিচিত্ৰ আঁকা তাত এনেকৈ তিনিবাৰ ছবি মানে চকুটো আছে এবাৰ মানে জেনেৰেল সেইটো দূৰদৃষ্টিগ্ৰস্ততাটো দেখাইছে তাৰপৰা নেক্সট বাৰ সেইটো মানে হেৰি ক'ত প্ৰতিবিম্ব গঠন হৈছে সেইটো দেখাইছে তাৰপিছত নেক্সট বাৰ যে সেইটো সংশোধন কৰিছে সেইটো দেখাইছে মানে তিনিটা চকু আছে পৰীক্ষাত আহিলেও গোটেইটো লিখিব লাগিব গোটেই তিনিটা লিখিব লাগিব সেই ছবিটো তোমালোকে নিজে আঁকি ল'বা এতিয়া মানে পেজ অলপ থৈ যোৱা ছবিটো আঁকিব পৰাকৈ কিমানটো থ'ব লাগিব নিজৰ সুবিধাৰ্থে পেজ নম্বৰ 190 মানে 11.3 ছবিটো সেইটো নিজে আঁকি ল'বা আৰু গোটেই তিনিটা লিখিব লাগিব এইটো পেজ 190ত আছে এইটো মই এতিয়া নাআঁকো ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন কি কৈছে চোৱা দূৰদৃষ্টিগ্ৰস্ত এইবাৰ কি ক'লে দূৰদৃষ্টিগ্ৰস্ততা মানে হাইপাৰমেট্ৰপিয়া হ'লে তেওঁ ওচৰ বস্তু দেখে কিন্তু দূৰৰ বস্তু নহয় উল্টা কৈছোঁ দূৰৰ বস্তু দেখে কিন্তু ওচৰ বস্তু নেদেখে দূৰৰ বস্তু দেখে কিন্তু ওচৰ বস্তু নেদেখে হাইপাৰমেট্ৰপিয়া দূৰদৃষ্টিগ্ৰস্ততা ব্যক্তি এজনে মানে এইটো মানে আমি গম পাব লাগিব দূৰদৃষ্টিগ্ৰস্ততা দেখাৰ লগে লগে হাইপাৰমেট্ৰপিয়াটো পাছৰখিনি নালিখা মানে দূৰৰ বস্তু দেখে কিন্তু ওচৰৰ নেদেখে এতিয়া কি কৈছে এতিয়া কুৱেশ্যনটোত কৈছে এনে এজন ব্যক্তিৰ চকু এটাৰ মানে চকুটো এইটো সেই ব্যক্তিজনৰ চকুটো এইটো ধৰি লয় নিকট বিন্দু 1 মিটাৰ নিকট বিন্দু মানে কিমান 1 মিটাৰ আমাৰ নিকট বিন্দু বেছিকেলি কিমান হয় 25 চেণ্টিমিটাৰ আমি 25 চেণ্টিমিটাৰলৈকে দেখোঁ হয়নে কিন্তু তেওঁ নিকট বিন্দু 1 মিটাৰহে 25 চেণ্টিমিটাৰ নহয় কাৰণ কেলৈ কাৰণ তেওঁ ওচৰ বস্তু নেদেখে নহয় কাৰণ তেওঁ 25 চেণ্টিমিটাৰলৈকে সেইটো কভাৰ কৰিব নোৱাৰে ওচৰ বস্তু নেদেখে তেওঁ মানে 1 মিটাৰলৈকেহে দেখিব মানে নিকট বিন্দুটো 1 মিটাৰ ঠিক আছে এতিয়া ধৰি লোৱা স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ নিকট বিন্দু 25 চেণ্টিমিটাৰ সেইটো মই ক'লোৱে 25 চেণ্টিমিটাৰ হয় এতিয়া ইয়াৰ সংশোধনৰ বাবে লেন্সৰ ক্ষমতা মানে ইয়াত পি উলিয়াব লাগে বেছিকেলি আমাৰ ইয়াৰ পৰা মই ছবিটো হয় অকণমান বুজাবলৈ চেষ্টা কৰিছোঁ চোৱা ধৰি লোৱা সেই মানুহজনৰ চকু এইটো ঠিক আছে আৰু ইয়াৰ দূৰদৃষ্টিগ্ৰস্ততা মানে উত্তৰ লেন্স লাগিব সেইটো গম পাইছোঁ ভাল কৰিবলৈ উত্তৰ লেন্স লাগিব সেইটো গম পালোঁ এতিয়া সেই উত্তৰ লেন্সখনৰ আমাক ক্ষমতা সুধিছে কিমান হ'ব এতিয়া জেনেৰেলি আমাৰ কিমান হয় 25 চেণ্টিমিটাৰলৈকে আমি দেখোঁ 25 চেণ্টিমিটাৰলৈকে দেখোঁ কিন্তু এই মানুহজনে ইমান কমলৈকে দেখা নাপায়গৈ মানুহজনে মানে একদম কম কিমান দেখে 1 মিটাৰ দেখে 1 মিটাৰ মানে ইয়াক যদি চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰা 100 চেণ্টিমিটাৰলৈকে দেখে ঠিক আছে আমি জেনেৰেলি 25 চেণ্টিমিটাৰ কমলৈকে দেখোঁ এই মানুহজনে ক'লৈকে দেখিব 100 চেণ্টিমিটাৰলৈকে দেখিব ইয়াৰ মিনিংটো কি বাৰু মানে মানুহজনৰ যদি লক্ষ্য বস্তুটো তুমি একদম ওচৰটো ৰাখা মানে 25 চেণ্টিমিটাৰটো ৰাখা তেন্তে মানুহজনে সেই তাৰ প্ৰতিবিম্বটো মানে 100 চেণ্টিমিটাৰতহে দেখিব মানে 100 চেণ্টিমিটাৰটো কি হ'ব ইয়াত প্ৰতিবিম্ব হ'ব প্ৰতিবিম্বৰ দূৰত্ব হ'ব ঠিক আছে আৰু এই 25 চেণ্টিমিটাৰটো কি হ'ব লক্ষ্য বস্তুৰ দূৰত্ব হ'ব হয়নে কাৰণ লক্ষ্য বস্তুৰ দূৰত্বটো কেলৈ 25 চেণ্টিমিটাৰ হ'ব চোৱা কাৰণ বস্তু এটা তুমি যিমানে দূৰত নেৰাখা লাগিলে মানে ওচৰত নেৰাখা লাগিলে মানুহজনে তাৰ প্ৰতিবিম্বটো 100 চেণ্টিমিটাৰ মানতহে দেখেগৈ ডেট মিনছ লক্ষ্য বস্তুৰ দূৰত্বটোক আমি 25 বুলি ধৰিব লাগিব আৰু প্ৰতিবিম্বৰ দূৰত্বটো কি বুলি ধৰিব লাগিব 100 বুলি ধৰিব লাগিব তেন্তে লিখিছোঁ দিয়া আছে
লক্ষ্যবস্তুৰ দূৰত্ব u ইকুৱেল টু এইটো সাইডে সদায় আমি এইটো সাইডে কথা পাতিছো এইটো সাইডে সদায় সব মাইনাস হয় এইটো সাইডে তেনে -25 সেন্টিমিটাৰ প্ৰতিবিম্বৰ দূৰত্ব v এইটো কিমান 1 মিটাৰ এইটো মাইনাস হ'ব কাৰণ এইটো দিশে হ'ব এইটো দিশে হ'লে -1 মিটাৰ এইটো যদি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰা -100 সেন্টিমিটাৰ হ'ব ক্লিয়াৰ এটা ফোকাস দৈৰ্ঘ্য উলিয়াব লাগে আমি ফোকাস দৈৰ্ঘ্য f ইকুৱেল টু কুৱেশ্যন মাৰ্ক ক্ষমতা p ইকুৱেল টু কুৱেশ্যন মাৰ্ক আশা কৰিছোঁ এইটো হ'লে বুজি পালা উলিয়াই দি এতিয়া ফৰ্মুলা লগাই আমি জানো যে (1 by v minus 1 by u equal to 1 by f) এটা ভ্যালুবোৰ পুট কৰি দিয়া 1 by v জেগাত -100 minus 1 by u জেগাত -25 মাইনাস আছে কাৰণে ইয়াত ব্ৰেকেটডাল লগাই লৈছো ইকুৱেল টু 1 by f জেগাত নাজানো এতিয়া এটোকে যদি সিম্পলিফাই কৰা -1 by 100 এডাল মাইনাসে ইয়াত প্লাস দি দিব পাৰিবা ব্ৰেকেটডাল উঠি যাব 25 ইকুৱেল টু 1 by f ইয়াৰ পাছৰখিনি মই ইয়াত লিখিছো this implies মই উল্টাই দিলো হা উল্টাই দিলে কি হ'ব 1 by f মানে ইফালৰ সাইডটো এফালে লৈ নিলো ইকুৱেল টু কি -100 1 by 100 plus 1 by 25 হয়নে তুমি এটো কেনেকৈ লিখিব পাৰিবা 1 by f equal to LCM লৈ লোৱা LCM ললে কিমান আহিব 100 আৰু 25 LCM মানে লসাগু 100 আহিব মাইনাস 100 কেবা যাব এবা যাব প্লাস 25 100 কেবা যাব 4 বা 4 লগত 1 পইণ্ট কৰিলে 4 হ'ব that means 1 by f equal to পাবা তুমি 3 by 100 3 by 100 মানে কিমান এটা তুমি যেহেতু f লাগে f লাগিলে কি হ'ব মই বস্তুটো উল্টাই লু 1 by f আসলে তাক উল্টাই লু f হল তেন্তে এই ফলৰ বস্তুখিনি উল্টি যাব 100 by কি হ'ব 3 হ'ব 100 by 3 মানে কি চোৱা 100 3 এ হৰণ কৰি চোৱা 100 3 এ হৰণ কৰিলে তুমি গম পাবা 33.33 এনেকৈ ওলাই গৈ থাকিব আৰু এককটো কি হৈ আহিব যেহেতু সেন্টিমিটাৰ আছে সেন্টিমিটাৰ আহিব ঠিক আছে তেন্তে এইটো আনসাৰটো কিমান পালা f টো কিমান পালা 33.33 সেন্টিমিটাৰ এনেকৈ ওলাই গৈ থাকিব এটা নেক্সট কৈছে আমাৰ ক্ষমতাটো উলিয়ালো ন ফোকাস দৈৰ্ঘ্য উলিয়ালো ক্ষমতা লাগে ক্ষমতাৰ কাৰণে আমি এইটো আকৌ কোলে কনভাৰ্ট কৰিব লাগিব মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব মিটাৰলৈ কনভাৰ্ট কৰিবলৈ আকৌ মানে ইয়াৰ লগত ইয়াক মানে 100 ডিভাইড কৰিব লাগিব আকৌ যদি এইটো বস্তুক আকৌ যদি তুমি 100 ডিভাইড কৰি দিয়া কি হ'ব তেতিয়া f ইকুৱেল টু কিমান হ'ব সা মিটাৰলৈ নিম মানে এইটো ইয়াৰ পাছৰ লাইনটো এইটো লিখিবা মানে 100 যদি ডিভাইড কৰিলে দশমিক আৰু দুটা আগলৈ যাবগৈ মানে কিমান হ'ব 0.33 হ'ব এনেকৈ 33 কে গৈ দিব পাছৰ শূন্যবোৰ নিদিলেও হ'ব মিটাৰ কথাটো বুজি পালা না এইটো কেনেকৈ হ'ল এইডোখৰলৈকে সেন্টিমিটাৰলৈকে বুজি পাই আছিলা এতিয়া মই যেহেতু ক্ষমতাটো উলিয়াব হ'লে ফোকাস দৈৰ্ঘ্য মিটাৰ থাকিব লাগিব সেইকাৰণে মিটাৰলৈ কনভাৰ্ট কৰিব হ'লে আকৌ 100 হৰণ কৰিব লাগিব 100 হৰণ কৰিলে দশমিক আকৌ দুটা আগলৈ যাবগৈ দ্যাট মিন্স f ইকুৱেল টু 0.33 এনেকৈ ওলাই গৈ থাকিব হলো মই 0.33 মিটাৰ ধৰি লৈছো এতিয়া এই f টো সহায়ত ক্ষমতা উলিয়াব লাগে আকৌ p ইকুৱেল টু 1 by f 1 by f জেগাত বহাই দিয়া এটো কিমান 0.33 এনেকৈ দশমিক থাকিলে জানা নহয় ইয়াত দুটা দশমিক আছে বুলি ধৰি লৈছো ওপৰত 100 পূৰণ কৰিম ইয়াতো 100 পূৰণ কৰিম এটো হ'ব ওপৰত হ'ব 100 তলত হ'ব 33 এটো যদি ডিভাইড কৰা 3.33 কে ওলাই গৈ থাকিব আৰু এটা বেলেগ এটা ধৰণত কৈ দিব পাৰিম চাইছো
তুমি আৰু এটা কাম কৰিব পাৰা হ'ব দে এনেকৈ হ'ব কথা নহ'লে তুমি ইয়াতো 100 ডিভাইড কৰিব পাৰিলাহেঁতেন তেন্তে এইটো কিমান পাবা 3.33 কে এনেকৈ ওলাই গৈ থাকিব এককটো হ'ব ডায়েপ্টাৰ এইটোকে তুমি এটাকে পি ইকুৱেলটো তুমি এনেকৈও লিখিব পাৰা মানে 3.33টোক চিম্পলি 3 বুলি লৈ পাবা মানে পিটো কিমান পালোঁ 3 ডায়েপ্টাৰ পালোঁ এটাকে উক্ত বিকাটো সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সখনৰ ক্ষমতা কিমান 3 ডায়েপ্টাৰ লিখি দিয়া উক্ত বিকাটো সংশোধনৰ বাবে প্ৰয়োজন হোৱা লেন্সখনৰ ক্ষমতা ডায়েপ্টাৰ আগত প্লাছডাল দিলেও দিবা নিদিলেও নাই 3 ডায়েপ্টাৰ এই কুৱেশ্যনটো বুজি পালা বুলি ভাবিছোঁ এতিয়া নেক্সট কি কৈছে কুৱেশ্যন এতিয়াৰ পৰা লেংগুৱেজৰ কুৱেশ্যন আৰু এনেকুৱা অংক নাই সাধাৰণ চকুৱে এটা 25 চেণ্টিমিটাৰকৈ ওচৰত এইটো কুৱেশ্যনটো অকণমান খেলি মেলিকৈ লিখিছে সাধাৰণ চকু এটাই ইয়াত এটাই হ'ব লাগিছে সাধাৰণ চকু এটাই 25 চেণ্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয় মানে সাধাৰণ চকু এটা মই অথনি কৈছিলোঁ মন কৰিছিলে আজি মনত আছে আমি যদি বহীখন যদি ওচৰলৈ আনি থাকোঁ এটা নিৰ্দিষ্ট সময়ৰ পিছত আমি বহীখনৰ আখৰবোৰ নেদেখা হৈ যাম ডেট মিনছ আমাৰ চকুৰ ফ'কাছ দৈৰ্ঘ্য চেঞ্জ কৰিব পৰা কেপাচিটিটো নাইকিয়া হৈ যায় কথাটো বুজি পালা সেইকাৰণে আমি নেদেখোঁ লিখা সাধাৰণ চকু এটাই 25 চেণ্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় 25 চেণ্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় দাই চেন দিবা দেখা নাপায় কাৰণ লক্ষ্যবস্তুৰ দূৰত্ব 25 চেণ্টিমিটাৰতকৈ কম হ'লে 25 চেণ্টিমিটাৰতকৈ কম হ'লে চকুৰ চিলিয়াৰী পেশীৰ সংকোচন সম্ভৱ নহয় চকুৰ চিলিয়াৰী স্পেলিং এনেকৈ চিলিয়াৰী ঠিক আছে চকুৰ চিলিয়াৰী পেশীৰ সংকোচন সম্ভৱ নহয় দাড়ি ইয়াৰ ফলত চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন নঘটে আৰু একেলগে দেই চব দাইন দিবা আৰু ফলত অক্ষিপথত স্পষ্ট প্ৰতিবিম্ব গঠন নহয় দাড়ি সাধাৰণ চকু এটাই 25 চেণ্টিমিটাৰতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কাৰণ লক্ষ্যবস্তুৰ দূৰত্ব 25 চেণ্টিমিটাৰতকৈ কম হ'লে চকুৰ চিলিয়াৰী পেশীৰ সংকোচন সম্ভৱ নহয় দাড়ি ইয়াৰ ফলত চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন নঘটে ফলত অক্ষিপথত স্পষ্ট প্ৰতিবিম্ব গঠন নহয় অ'কে নেক্সট কুৱেশ্যন এটা কি কৈছে চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্ব কি হয় কি কৈছে চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব যদি বঢ়াই নি থাকা তেতিয়া চকুৰ ভিতৰত যিটো প্ৰতিবিম্ব গঠন হ'ব সেইটো কি হ'ব এটা লিখি লোৱা তাৰপিছত মই বুজাই দিম যিহেতু চকুৰ দৈৰ্ঘ্য সৰু বা ডাঙৰ হ'ব নোৱাৰে চকুৰ দৈৰ্ঘ্য সৰু বা ডাঙৰ হ'ব নোৱাৰে
কমা সেয়েহে প্ৰতিবিম্বৰ দূৰত্বও সলনি হ'ব নোৱাৰে সেয়েহে প্ৰতিবিম্বৰ দূৰত্বও সলনি হ'ব নোৱাৰে দাৰি যেতিয়া আমি চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিওঁ কমা তেতিয়া চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কোনো পৰিৱৰ্তন নঘটে দাৰি লক্ষ্যবস্তুৰ দূৰত্ব বাঢ়িলে কেৱল চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয় দাৰি আকৌবাৰ কৈছোঁ কাৰোবাৰ যদি থাকি গ'ল মই সেই কুৱেশ্যনটো অলপ স্পীডত কৰি দিলোঁ যিহেতু চকুৰ দৈৰ্ঘ্য সৰু বা ডাঙৰ হ'ব নোৱাৰে কমা সেয়েহে প্ৰতিবিম্বৰ দূৰত্বও সলনি হ'ব নোৱাৰে দাৰি যেতিয়া আমি চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিওঁ তেতিয়া চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কোনো পৰিৱৰ্তন নঘটে দাৰি লক্ষ্যবস্তুৰ দূৰত্ব বাঢ়িলে কেৱল চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয় এতিয়া আমাৰ বেছিকেলি কুৱেশ্যনটো কি কৈছে চোৱা ধৰি লোৱা এইটো আমাৰ চকুৰ ভিতৰত আমাৰ প্ৰতিবিম্ব গঠন হয় ৰেটিনাত গঠন হয় সেইটো কথা গম পালোঁ চকুৰ ভিতৰত এখন লেন্স থাকে সেইটো কথাও জানো এতিয়া ধৰি লোৱা চকুৰ আগত বস্তু এটা আছে লক্ষ্যবস্তু এটা আছে সেই লক্ষ্যবস্তুটো যদি বঢ়াই নি থাকোঁ এনেকৈ দূৰলৈ বঢ়াই নি থাকোঁ ইয়াৰ চকুটোৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বটো মানে সাল সলনি হ'ব নি সুধিছে আমাৰ যিহেতু চকুটো আকাৰটো প্ৰায় একেই থাকে ইমান সৰু ডাঙৰ হ'ব নোৱাৰে চকু আকাৰটো সেয়েহে আমাৰ চকুটোৰ ভিতৰত যিটো প্ৰতিবিম্ব হ'ব সেই আকাৰটো চেঞ্জ নহয় তাৰ পৰিৱৰ্তে যিখন ফকাছ দৈৰ্ঘ্য লেন্সখন মানে ভগৱানে যিখন লেন্স বনাই দিছে চকুৰ ভিতৰত সেই লেন্সখনৰ ফকাছ দৈৰ্ঘ্যটো পৰিৱৰ্তন হয় বা হৈ থাকে নিজে অট'মেটিক সেইটোকে কয় উপযোজন ক্ষমতা কিন্তু মানে প্ৰতিবিম্বৰ দূৰত্বৰ কোনো সাল সলনি নহয় চকুৰ ভিতৰত জাষ্ট ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয় সেইটোৱে কুৱেশ্যনটোত লিখিলোঁ এতিয়া নেক্সট কুৱেশ্যনটোত কি কৈছে তৰাই কিয় টিবিয়া থাকে এতিয়া তৰাই টিবিয়াৰ যদি মেইন 1 নম্বৰ যদি সোধে এই কুৱেশ্যনটোকে যদি 1 নম্বৰ কাৰণে সোধে তৰাই কিয় টিবিয়া থাকে আৰু 1 নম্বৰ দিয়ে তেতিয়া তোমালোকে কি লিখিব লাগিব বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে টিবিয়া থাকে বায়ুমণ্ডলীয় প্ৰতিসৰণ মানে কি তৰাবোৰৰ পৰা যেতিয়া পোহৰটো বায়ুমণ্ডলৰ মাজে আহে তেতিয়া বিভিন্ন প্ৰকাৰ প্ৰতিসৰণ হয় পোহৰটো প্ৰতিসৰণ হয় কাৰণ ঘনত্ব মাধ্যম লঘুত্ব মাধ্যম এনেকৈ মাধ্যমৰ সলনি হয় বাবে পোহৰটো মানে বাটটো প্ৰতিসৰণ মানে কি পোহৰৰ বাটটো কপে মানে পোহৰৰ গতিপথটো সলনি হয় কিছু পৰিমাণে আৰু তাৰ ফলত যে সলনি হৈ তোমাৰ চকুত আহি পেলাই পৰে মানে পোহৰটো হিলি আহি পৰে ধৰি লোৱা এইটো তৰা ধৰি লোৱা ইয়াত আছা তুমি এতিয়া যদি বহুত দূৰৰ পৰা আহে তেতিয়া মানে বিভিন্ন ধৰণৰ মাধ্যমৰ মাজে পাৰ হৈ আহে বিভিন্ন ধৰণৰ মাধ্যমৰ মাজেৰে পাৰ হৈ আহিলে তাৰ প্ৰতিসৰণ হয় প্ৰতিসৰণ মানে গতিপথটো সাল সলনি হয় এই তৰা পোহৰটো আৰু সাল সলনি হৈ হিলি মেলি আহি তোমাৰ চকুত পৰে সেইকাৰণে তুমি টিবিয়া থকা নিচিনা দেখা একচুৱেলি তৰাটো হিলি থাকে জানো নিজৰ জেগাতে অটল থাকে অকণমানো হিলডুল নকৰে জাষ্ট পোহৰটো বহুত দূৰৰ পৰা আহে কাৰণে বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে পোহৰটো কপি অহা নিচিনা লাগে আৰু তাৰ ফলত আমি তৰাটো টিবিয়া থকা দেখোঁ আৰু এই কুৱেশ্যনটোকে যদি 1 নম্বৰ কাৰণে সোধে তেতিয়া আমি লিখিব লাগিব বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে এনে হয় ঠিক আছে জাষ্ট এনেকৈ লিখিলে হ'ব বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে তৰাই টিবিয়া থাকে কিন্তু যদি এইটোকে 3 নম্বৰ কাৰণেও মই দিয়া দেখিছোঁ বা 2 নম্বৰ কাৰণেও আহে তেতিয়া অলপ কথা লিখিব লাগিব লিখা তৰাৰ পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয় দাৰি যিহেতু তৰাবোৰ আমাৰ পৰা বহুত দূৰত থাকে কমা গতিকে ইহঁতক পোহৰৰ বিন্দু বুলি ধৰিব পাৰি দাৰি যেতিয়া তৰাৰ পৰা অহা পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে তেতিয়া বায়ুমণ্ডলৰ বিভিন্ন স্তৰত বায়ুৰ ঘনত্ব কম বেছি হোৱা বাবে
বায়ুৰ ঘনত্ব কম বেছি হোৱাৰ বাবে পোহৰ অবিৰতভাৱে প্ৰতিফলিত হয়। পোহৰ অবিৰতভাৱে প্ৰতিফলিত হয়। দাৰি প্ৰতিফলিত দাৰি এইদৰেই তৰাৰ পৰা অহা পোহৰৰ গতিপথ কিছু সলনি হৈ থাকে বা গতিপথ কিছু পৰিৱৰ্তন হৈ থাকে। তৰাৰ আপাত অৱস্থান পৰিৱৰ্তন হৈ থাকে আৰু চকুত সুমুওৱা পোহৰ কম বেছি হয়। সেয়েহে তৰাবোৰ তিৰবিৰাই থকা যেন লাগে। এবাৰ প্ৰথমবাৰ কৈ দিছোঁ, তোমালোকে চাই লোৱা। তৰাৰ তিৰবিৰণি পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয়। যিহেতু তৰাবোৰ আমাৰ পৰা বহুত দূৰত থাকে, গতিকে ইহঁতক পোহৰৰ বিন্দু বুলি ধৰিব পাৰি। যেতিয়া তৰাৰ পৰা অহা পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে, তেতিয়া বায়ুমণ্ডলৰ বিভিন্ন স্তৰত বায়ুৰ ঘনত্ব কম বেছি হোৱাৰ বাবে পোহৰ অবিৰতভাৱে পৰিফলিত হয়। এইদৰেই তৰাৰ পৰা অহা পোহৰৰ গতিপথ কিছু পৰিৱৰ্তন হৈ থাকে বাবে তৰাৰ আপাত অৱস্থান পৰিৱৰ্তন হৈ থাকে আৰু চকুত সুমুওৱা পোহৰ কম বেছি হয়। সেয়েহে তৰাবোৰ তিৰবিৰাই থকা যেন লাগে। আশা কৰিছোঁ কুৱেশ্যনটো লিখিব পাৰিলা। তেন্তে ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনটো কি কৈছে চোৱা। এতিয়া নেক্সট কুৱেশ্যনটো হ'ল, গ্ৰহই তিৰবিৰাই নাথাকে কিয়? এতিয়া তৰাৰ তিৰবিৰাই থকা কাৰণটো গম পালা। তৰাবোৰ দূৰত থাকে, তাৰপৰা পোহৰটো আহোঁতে হিলি মেলি আহে, ডেট মিনছ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে তিৰবিৰাই থাকে। কিন্তু গ্ৰহবোৰ আমাৰ পৃথিৱীৰ ওচৰত থাকে। তৰাৰ তুলনাত পৃথিৱীৰ ওচৰত গ্ৰহবোৰ থাকে। সেয়েহে ওচৰত থকাৰ বাবে সেই পোহৰটো ইমান প্ৰতিফলিত নহয়। পোহৰটোৰ গতিপথটো ইমান সলনি নহয়। সেয়েহে আমাৰ তৰাবোৰে তিৰবিৰাই থাকে যদিও গ্ৰহবোৰে তিৰবিৰাই নাথাকে। লিখা। গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত। মই যেতিয়া দাৰি দিব কওঁ তেতিয়াহে দিবা দেই, এনেই লগাই নিদিবা। গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত। আৰু সেইবাবে সিহঁতক পোহৰৰ বিস্তৃত উৎস হিচাপে গণ্য কৰিব পাৰি। এটা গ্ৰহক পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি বুলি ধৰিব পাৰি। আৰু সকলো বিন্দু উৎসৰ পৰা আহি আমাৰ চকুত সুমুওৱা পোহৰৰ পৰিৱৰ্তনৰ গড় মান শূন্য হয়।
সেয়েহে গ্ৰহবোৰ টিবিয়াই থাকে সেয়েহে গ্ৰহবোৰ টিবিয়াই থাকে সৰি গ্ৰহবোৰ টিবিয়াই থাকে বোলে নাথাকে সেয়েহে গ্ৰহবোৰ টিবিয়াই নাথাকে হ'ল আকৌ এবাৰ মই কৈ দিছোঁ ৰিপিট টেলিকাষ্ট চাই লোৱা গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত আৰু সেইবাবে সিহঁতক পোহৰৰ বিস্তৃত উৎস হিচাপে গণ্য কৰিব পাৰি দাৰী এটা গ্ৰহক পোহৰৰ বহুতো বিন্দু উৎসৰ সমষ্টি বুলি ধৰিব পাৰি আৰু সকলো বিন্দুৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিৱৰ্তনৰ গড় মান শূন্য হয় দাৰী সেয়েহে গ্ৰহবোৰ টিবিয়াই নাথাকে নেক্সট ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয় এতিয়া বায়ুমণ্ডলৰ মাজে যেতিয়া পোহৰ এটা আহে সেই পোহৰ বিভিন্ন ৰঙৰ সমষ্টি সেই ৰংবোৰ কম বেছি পৰিমাণে কি হয় বিক্ষিপ্ত হৈ আঁতৰি যায় হয়নে কম বেছি পৰিমাণে বিক্ষিপ্ত হৈ আঁতৰি যায় আৰু সেইটো নিৰ্ভৰ কৰে ভিবগিয়ৰ ওপৰত মানে সবতকৈ বেছি বিক্ষিপ্ত হৈ এইটো আঁতৰি গুচি যায় তাৰপৰা এইটো আঁতৰি যায় ঠিক তেনেকৈ এইটো আঁতৰি যায় ঠিক তেনেকৈ এইটো আঁতৰি যায় ঠিক তেনেকৈ এইটো আঁতৰি যায় যেতিয়া ৰাতিপুৱা হয় ৰাতিপুৱা সূৰ্যটো আমাৰ মানে পৃথিৱীৰ পৰা বহুত দূৰত থাকে বুলি ক'ব পাৰি বা দূৰত্বটো বাঢ়ি যায় যেতিয়া দূৰত্বটো বাঢ়ি যায় মানে পোহৰটো বহুত দূৰৰ পৰা আহে বহুত দূৰৰ পৰা আহোঁতে এই বাকীবোৰ ৰং গোটেইবোৰ মানে ভায়লেট হওক বা ইণ্ডিগ' হওক বা ব্লু হওক গোটেইখিনি ৰং আঁতৰি গুচি যায় লাষ্টত থাকি যায় কোনটো ৰঙাটো থাকি যায় আৰু সেইটো আহি পেলাই আমাৰ চকুত সোমায় সেয়েহে আমি সূৰ্যটো ৰঙচুৱা দেখোঁ মেইন কাৰণ সেইটো বুজি পালা আমাৰ পোহৰ ৰঙৰ সমষ্টি 7টা ৰঙৰ সমষ্টি সেইখিনি জানাই ভিবগিয়ই ৰিপ্ৰেজেণ্ট কৰে যেতিয়া সূৰ্যটো ৰাতিপুৱা সময়ত বহুত দূৰত থাকে পৃথিৱীত মানে পোহৰে বহুত এটা দূৰত্ব কভাৰ কৰিবলগীয়া হয় আৰু সেই দূৰত্বটো কভাৰ কৰোঁতে বাকীবোৰ ৰং আঁতৰি গৈ থাকে কোনটো ছিষ্টেমৰ দ্বাৰা আঁতৰি যায় এইটো দ্বাৰা মানে ভিবগিয় চবতকৈ মানে ভায়লেট এইটো মতে ভায়লেট চবতকৈ সোনকালে আঁতৰি যায় তাৰপৰা ইণ্ডিগ' তাৰপৰা তেনেকৈ থাকি যায় কোনটো ৰেডটো থাকি যায় আৰু সেইটো নিৰ্ভৰ কৰে তৰংগ দৈৰ্ঘ্য বুলি এটা বস্তু আছে তাৰ ওপৰত নিৰ্ভৰ কৰে লিখা সূৰ্যোদয়ৰ সময়ত সূৰ্যৰ পৰা অহা পোহৰ পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰত্ব অতিক্ৰম কৰিব লগা হয় দাৰী পোহৰ বায়ুমণ্ডলৰ মাজেৰে আহি থকা সময়ত কম তৰংগ দৈৰ্ঘ্যৰ পোহৰ বিক্ষিপ্ত হৈ আঁতৰি যায় দাৰী কেৱল বেছি তৰংগ দৈৰ্ঘ্যৰ পোহৰহে আমাৰ চকুত সোমাইহি দাৰী সোমাইহি লিখিব পাৰিছেনে সোমাইহি দাৰী যিহেতু নীলা ৰঙৰ তৰংগ দৈৰ্ঘ্য ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্যতকৈ কম কমা সেয়েহে দিগন্তৰ ওচৰত নীলা ৰং বিক্ষিপ্ত হৈ আঁতৰি যায় আৰু কেৱল ৰঙা ৰংহে আমাৰ চকুত সোমাবলৈ সক্ষম হয়
দাড়ি সেয়েহে ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি এবাৰ কৈ দিছোঁ আকৌ ৰিপিট টেলিকাষ্ট চাই লওক নিজৰ বহীত সূৰ্যোদয়ৰ সময়ত সূৰ্যৰ পৰা অহা পোহৰ পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰত্ব অতিক্ৰম কৰিব লগা হয় দাড়ি পোহৰ বায়ুমণ্ডলৰ মাজে আহি থকা সময়ত কম তৰংগদৈৰ্ঘ্যৰ পোহৰ বিক্ষিপ্ত হৈ আঁতৰি যায় দাড়ি কেৱল বেছি তৰংগদৈৰ্ঘ্যৰ পোহৰহে আমাৰ চকুত সোমায়হি দাড়ি যিহেতু নীলা ৰঙৰ তৰংগদৈৰ্ঘ্য ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্যতকৈ কম সেয়েহে কমা দি লিখিবা কম সেয়েহে দিগন্তৰ ওচৰত নীলা ৰং বিক্ষিপ্ত হৈ আঁতৰি যায় আৰু কেৱল ৰঙা ৰংহে আমাৰ চকুত সোমাবলৈ সক্ষম হয় দাড়ি সেয়েহে ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি লাষ্ট কুৱেশ্যন অফ দ্য লেচন চাগে মেবি লাষ্ট কুৱেশ্যন মহাকাশচাৰী এজনে আকাশৰ ৰং নীলা পৰিৱৰ্তে ক'লা দেখে কিয় এতিয়া নীলা ক'লা যি কিবা এটা কালাৰ দেখিব হ'লে পোহৰটো আহিব লাগিব আৰু পোহৰটো আহিবলৈ এটা মাধ্যম লাগিব আমি জেনেৰেলি পোহৰ দেখোঁ বায়ুমণ্ডলৰ মাজেৰে আহে কাৰণে আমি কিবা এটা বস্তু দেখোঁ বা কিবা এটা বস্তু বা পোহৰটো বায়ুমণ্ডলৰ মাজে আহে ডেট মিনছ বায়ুমণ্ডলৰ মাজে আহে মানে বায়ুমণ্ডলৰ এটা মাধ্যম কিন্তু মহাকাশত বায়ুমণ্ডল নাই বায়ুমণ্ডলৰ অভাৱত বা বায়ুমণ্ডলৰ অবিহনে তুমি কোনো এটা বস্তুৰ পৰা পোহৰ কেতিয়াও নাহে আৰু সেইকাৰণে পোহৰ আহিবলৈ যিহেতু বায়ুমণ্ডল লাগে বায়ুমণ্ডলৰ অবিহনে তেন্তে বস্তু এটা আমি মানে কি হয় বস্তু এটা বা পোহৰটো আহিব নোৱাৰে সেয়েহে আমি মহাকাশচাৰী এজনে আকাশৰ ৰংটো কিয় নীলা দেখে নিজে গম পালা কাৰণ মহাকাশত কি নাই বায়ুমণ্ডল নাই সেইকাৰণে নীলা পৰিৱৰ্তে ক'লা কেলে দেখে মানে নীলা ৰংটো আকাশ মানে হেৰি নহয় কি কোনো ধৰণৰ ৰং মানে মহাকাশত পাৰ হৈ নাহে বিক্ষেপণ নঘটে সেয়েহে বিক্ষেপ কিবা এটা বস্তু নেদেখা মানে মিনিংটো কি সেই ফিলিংটো কেনেকুৱা ক'লা তুমি ধৰি লোৱা চকু মেলি আছা তুমি কিবা এটা দেখি আছা মোবাইলটো লৈ আছা মোবাইলটো দেখি আছা তুমি চকুটো মুদি দিয়াচোন একো নেদেখা ক'লা ডেট মিনছ তুমি ক'লা নিচা দেখিছানে সেইটোৱে বস্তু সেইটোৱে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলা পৰিৱৰ্তে ক'লা দেখে কাৰণ মহাকাশচাৰী এজনে আকাশৰ ৰং নীলা পৰিৱৰ্তে ক'লা দেখে কাৰণ সূৰ্যৰ পৰা অহা পোহৰৰ বিক্ষেপণ ঘটিবলৈ মহাকাশত কোনো বায়ুমণ্ডল নাই দাড়ি সেয়েহে মহাকাশত সূৰ্যৰ পৰা অহা পোহৰ মহাকাশচাৰী এজনৰ চকুত সোমাবলৈ সক্ষম নহয় দাড়ি সেয়েহে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলা পৰিৱৰ্তে ক'লা দেখে দাড়ি শেষ তেন্তে আকৌ এবাৰ ৰিপিট কৰি দিছোঁ চাই লোৱা মহাকাশচাৰী এজনে আকাশৰ ৰং নীলা পৰিৱৰ্তে ক'লা দেখে কাৰণ সূৰ্যৰ পৰা অহা পোহৰৰ বিক্ষেপণ ঘটিবলৈ মহাকাশত কোনো বায়ুমণ্ডল নাই দাড়ি সেয়েহে মহাকাশত সূৰ্যৰ পৰা অহা পোহৰ মহাকাশচাৰী এজনৰ চকুত সোমাবলৈ সক্ষম নহয় দাড়ি সেয়েহে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলা পৰিৱৰ্তে ক'লা দেখে আশা কৰিছোঁ তোমালোকে বুজি পালা ইয়াৰ লগে লগে আমাৰ এই চেপ্টাৰটোৰ কুৱেশ্যন আনচাৰখিনি সমাপ্ত হৈছে ইয়াৰ উপৰিও মই প্ৰথমে কোৱাৰ দৰে বিভিন্ন ধৰণৰ পাঠসমূহ A to Z কুৱেশ্যন ইতিমধ্যে মানে চেনেলটোত আপলোড কৰিছোঁ আৰু যিসমূহ পাঠ কৰা নাই সেইবোৰ মই লাহে লাহে কৰি থাকিম যদিহে তোমালোকৰ ভাল লাগে সেই ভিডিঅ'বোৰ চাব পাৰা আৰু ভাল লাগিলে তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা তেন্তে আজি ভিডিঅ'টোত ইমানেই ধন্যবাদ